এটো তোমাৰ কেমিষ্ট্ৰি চেপ্টাৰ 1 কেমিকেল ৰিয়েকশন এণ্ড ইকুৱেশ্যন যেটো চেপ্টাৰ আছে চেপ্টাৰটোৰ নাম কি আছিল কেমিকেল ইকুৱেশ্যন এণ্ড chemical reactions and equation এই চেপ্টাৰটোৰ এক্টিভিটিজ বিলাক মই ইয়াতে ডিসকাস কৰি দিছো যিবিলাক ইম্পৰ্টেন্ট বুলি ভাবো ঠিক আছে একচুয়ালি এক্সাম বিলাকত কি কৰে তোমাৰ আজিকালি এনেকুৱা ধৰণৰ ডায়াগ্ৰাম ইনক্লুড কৰি দিয়ে তাৰ পিছত কোৱেশ্চনত তাৰ মানে এক্সপেৰিমেন্ট কৰা হৈছে এনেকুৱা হৈছে তো কেনেকুৱা হ'ব তেনেকুৱা ধৰণৰ কোৱেশ্চন সোধে তো সেইকাৰণে তুমি অকমান মানে ডায়াগ্ৰামৰ লগত এক্টিভিটি খিনি বুজি ললে মই ভাবো তোমাৰ কাৰণে বহুত বেছি বেনিফিচিয়াল হ'ব ঠিক আছে এক্সামত যদি তুমি মানে এনেকুৱা নালাগে যে মই এইবিলাক বস্তু দেখা নাই ঠিক আছে তো মাষ্ট চাই লবা চেপ্টাৰ 1 ৰ আৰু চেপ্টাৰ 2 আৰু চেপ্টাৰ 3 চেপ্টাৰ 3 বেছি নাই দুটা তিনটা ফিগাৰ আছে চেপ্টাৰ 2 বহুত আছে আৰু চেপ্টাৰ 1 চেপ্টাৰ 2 তোমাৰ সকলোতকৈ কি হয় ওয়ান বেছি এক্টিভিটি থকা চেপ্টাৰ হয় আৰু ইয়াৰ পৰা কোৱেশ্চন দিব ঠিক আছে এনেকুৱা নহয় যে এইবিলাক বস্তু তুমি নাজানা এইবিলাক বস্তু কবাত নহয় কবাত পঢ়িছাই তুমি থিওৰিৰ মাজত ৰিয়েকশন বিলাক পঢ়িছা টাইপস অফ ৰিয়েকশন বিলাক পঢ়িছা ঠিক আছে তো সেইবিলাকে এগেইন তাৰ মানে এক্টিভিটিৰ দ্বাৰা আমি কি কৰো একবাৰ থ্ৰু এক্টিভিটি আমি একবাৰ কি কৰো ৰিভাইজ কৰি লোৱা নিচিনা হ'ব তোমাৰ কাৰণে ভাল হ'ব ঠিক আছে এইখিনি কৰাৰ আগতে মাষ্ট তুমি নিজৰ আগতে পঢ়া থিওৰিখিনি কপিখিনি ৰিভাইজ কৰি লবা একবাৰ তাৰপিছত এইখিনি চাবা তোমাৰ চেপ্টাৰটো কমপ্লিট বুলি ধৰি ল'বা ঠিক আছে তো আমি প্ৰথমতে চাবা ইয়াতে আছে এটা মই বনাইছো এইটো চেপ্টাৰ 1 ৰ গোটেই তোমাৰ কি আছে ইয়াতে এক্টিভিটিজ বিলাক আছে তো গোটেই চেপ্টাৰ 1 ৰ এক্টিভিটিজ খিনি আছে মই কি কৰিম ইয়াৰ এটা তোমাক পিডিএফ পঠাই দিম ঠিক আছে য'ত একো লিখা নাথাকিব তো তুমি ভিডিঅটো চাই নিজে নিজে লিখি ল'বা ৰিয়েকশন বিলাক তোমাৰো প্ৰেক্টিস কৰা হ'ব লগতে ঠিক আছে আৰু কৰিবা নহলে কেমিষ্ট্ৰি মানে পঢ়িও তুমি এনেকুৱা হ'ব যে চেপ্টাৰ কেইটা কমপ্লিট আছে বাট এনেকুৱা হ'ব এক্সামত তুমি পাৰা নাই ঠিক আছে তো বেটাৰ তুমি এইখিনি বস্তু চাই লোৱা আৰু এক্সামত কনফিডেন্টলি তুমি এটেন্ড কৰিব পাৰিবা কোৱেশ্চন তো মাষ্ট এইখিনি চাবাই ঠিক আছে তো এতিয়া আমি স্টার্ট কৰো 1 নম্বৰৰ পৰা এক্টিভিটি 1 নম্বৰটো কি দিয়া আছে এইবিলাক সব তোমাৰ বুকৰে স্ক্ৰিনশ্বট হয় ঠিক আছে তো এক্টিভিটি 1 ত কি দিয়া আছে এইবিলাক যে বস্তু ইয়াতে তোমাৰ ডেসক্ৰাইব কৰা আছে এইবিলাক বস্তু কোৱেশ্চনত দি দিয়ে ফৰ এক্সাম্পল কোৱেশ্চনত কি দিলে এনেকে দিলে ক্লিন এ মেগনেসিয়াম ৰিবন ঠিক আছে আচ্ছা ইমান দীঘল মেগনেসিয়াম ৰিবন এডাল ক্লিন কৰি ল'ব দিছে বাই ৰাবিং ইট উইথ চেণ্ড পেপাৰ এইটো এক্সামত আহে কিয় ৰাব কৰো আমি চেণ্ড পেপাৰ যেটো তুমি এক্সাৰসাইজৰ কোৱেশ্চনত পাইছা ঠিক আছে মেগনেসিয়াম ৰিবন ল'ব দিছে মানে মেগনেসিয়াম ল'ব দিছে তাক ৰাব কৰিব দিছে মেগনেসিয়াম ল'ব দিছে তাক অলপমান ৰাব কৰি মানে সাফা কৰি ল'ব দিছে তাৰ পিছত কি কৰিব দিছে hold it with a pair of tongs এইডালক tongs বুলি কয় এইডালক কি বুলি কয় tongs বুলি কয় তাৰ মানে এটাতে লিখা আছে না এটোৰে মানে বস্তু চেপিব পাৰি চেপি কিনে মানে ইফালে ইফালে নিব পাৰি ঠিক আছে তো তোমাৰ ইয়াতে লিভাৰ সিস্টেম থাকে কেচিৰ যেনেকুৱা ঠিক আছে কেচিৰ লিভাৰ সিস্টেম থাকে তো টং বুলি কয় তো টংগেৰে ধৰিব দিছে এটো ধৰি কেনে কি কৰিব দিছে বাৰ্ন কৰিব দিছে বাৰ্নৰ কথাটো জানা বাৰ্ন দেখিলে এটা কথা মনত পৰিব লগা হয় কি অক্সিজেন প্লাস হিট অক্সিজেনৰ লগত ৰিয়েক্ট কৰাম আৰু লগতে কি দিম হিট দিম তো এইবিলাক কথা মনত ৰাখিবা জানাই তুমিও ইয়াক ৰস্টিং বুলিও কোৱা হয় ঠিক আছে ইন প্ৰেজেন্স অফ অক্সিজেন যেটো কৰা হয় ৰস্টিং বুলিও কয় ঠিক আছে তো বাৰ্ন ইট ইউজিং এ স্পিৰিট ল্যাম্প ঠিক আছে স্পিৰিট ল্যাম্প বাৰ্নাৰ এইবিলাক একে কথা মানে এতে কি ফায়াৰ জৰ পৰা ওলাই তো এটোতো বাৰ্নাৰ হয় তো স্পিৰিট ল্যাম্প বাৰ্নাৰ বুলি কৈছে কালেক্ট দা এসএস আচ্ছা বাৰ্ন কৰি প্ৰথমতে এসএস কালেক্ট কৰিব দিছে ঠিক আছে মই ৰিয়েকশনটো লিখিছো তো মেগনেসিয়ামক প্ৰথমতে কি কৰিব দিছে বাৰ্ন প্ৰথমতে আমি কি কৰিম বাৰ্ন কৰিম মেগনেসিয়ামক তো বাৰ্ন কৰা মানে মই কি কলো অক্সিজেনৰ লগত ৰিয়েক্ট কৰা আৰু কি দিম হিট দিম তো কি হ'ব তুমি জানাই মেগনেসিয়াম অক্সাইড হয় না বাট মেগনেসিয়াম আৰু অক্সাইড ইটো কেনেকৈ আহিছে তোমাৰ তো মনত থাকিব লাগে কি হয় মেগনেসিয়ামৰ 2+ হয় আৰু অৰো 2- হয় তো কম্পাউন্ডটো কি হ'ব মেগনেসিয়াম অক্সাইড হ'ব ঠিক আছে তো এইবিলাক বস্তু সাইডত লিখি দিছো
ভেলেঞ্চিটো জানিবই লাগিব আগতে কৈছোঁ মেগনেছিয়ামৰ ভেলেঞ্চিটো অৰটো মাইনাছটো ছেম হ'লে কাটা কাটি যায় তো মেগনেছিয়াম অক্সাইড হ'ব ইয়াক বেলেঞ্চ কৰোঁ ৰিয়েকশ্যনটো তো এইটো কি ৰিয়েকশ্যন আমি পালোঁ মেগনেছিয়াম ৰিবনডাল এইডাল কি মেগনেছিয়াম ৰিবন দিছ ইজ দ্য মেগনেছিয়াম ৰিবন দিছ ইজ দ্য মেগনেছিয়াম ৰিবন তুমি লিখি ল'বা নিজৰ জেৰক্সখনত মই একচুৱেলি চব কথা লিখাই দিলে অলপ ইয়াতে টাইম লাগিব সেইকাৰণে মই অকণমান জাষ্ট কৈ যাম কথাখিনি আৰু দেখাই যাম যে এইটো কি হয় মেগনেছিয়াম ৰিবন হয় এডাল কি হয় মেগনেছিয়াম ৰিবন হয় তাক আমি কি কৰিছোঁ এইটো প্ৰচেছক কি বুলি কয় বাৰ্ণ কৰা বুলি কয় বাৰ্ণ কৰিছোঁ তো মেগনেছিয়াম অক্সাইড ফৰ্ম হ'ব এইটো কি হ'ল তোমাৰ এইটো কি হ'ল মেগনেছিয়াম অক্সাইড কিছুমান মই লিখি নিদিওঁ ঠিক আছে কিছুমান কৈ যাম তুমি যদি ভাবা তোমাৰ দৰকাৰ তুমি লিখি ল'বা এতিয়া মই বেলেঞ্চ কৰোঁ মেগনেছিয়াম এটা আছে লেফ্ট হেণ্ড চাইডত আৰু ইফালে তোমাৰ এটা আছে ঠিক আছে বাট অক্সিজেন ইফালে দুটা আছে ইফালে দুটা কৰিবৰ কাৰণে ইয়াতে 2 দিম আৰু মেগনেছিয়াম ইয়াৰ কাৰণে আনবেলেঞ্চ হৈ গ'ল তো ইয়াতে কি দিম আমি 2 মেগনেছিয়াম দিম এতিয়া বেলেঞ্চ হ'ল তো ফাৰ্ষ্ট ৰিয়েকশ্যনটো হ'ল কি কৈছে ইয়াতে যিটো কৈছিল বাৰ্ণ কৰিব দিছে আৰু এছটো কালেক্ট কৰিব দিছে তো একচুৱেলি এইটোৱে কি দিছ ইজ দ্য এছ বাৰ্ণ কৰাৰ পিছত যিখিনি ৰৈ যায় সেইখিনিক আমি এছ বুলি কওঁ হয় না যিটো এছ পালোঁ চব ফৰ্মড ইন ৱাটছ গ্লাছ as shown in the figure ঠিক আছে burn the magnesium ribbon keeping it away as far as possible এইখিনি জাস্ট ইনষ্ট্ৰাকশ্যন দিছে এইখিনি কোনো হেৰি ভেলু নাই তো ৱাটছ গ্লাছ ৱৰ্ডটো মনত ৰাখিবা এই যিটো প্লেট যিটো আছে ইয়াতে এইটো না লিখা আছে এই প্লেটটোৱে কি বুলি কয় ৱাটছ গ্লাছ বুলি কয় তো ডেফিনেটলি আমি এইটো বাৰ্ণ কৰাৰ পিছত ইয়াতে ক'ত পৰিছে গৈ কেনে ক'ত কালেক্ট হৈছে যিটো বাৰ্ণ কৰাৰ পিছত মেগনেছিয়াম অক্সাইড এইটো মেগনেছিয়াম দিছ ইজ দ্য মেগনেছিয়াম ৰিবন এইটো মেগনেছিয়াম ৰিবনটো তো তাক বাৰ্ণ কৰাৰ পিছত ইয়াতে কি কালেক্ট হ'ল মেগনেছিয়াম অক্সাইড কালেক্ট হ'ল আমি ৰিয়েকশ্যনটো দেখাব লাগিব বুজি পাইছা চ' দিছ ইজ দ্য এছ তো ইয়াকে কৈছে হোৱাট বি অবজাৰ্ভ বোলে কি অবজাৰ্ভ কৰোঁ আমি এই ৰিয়েকশ্যনটো ইয়াতে মনত ৰাখিব লাগে চ' আৰু এইটো কি লিখা আছে বাৰ্ণিং দ্য মেগনেছিয়াম ৰিবন ইন এয়াৰ এণ্ড কালেকশ্যন অফ দ্য মেগনেছিয়াম অক্সাইড ইন দ্য ৱাটছ গ্লাছ ইটো এক্টিভিটিৰ পৰা এটাই কুৱেশ্যন সোধে কি কুৱেশ্যন সোধে হয় মেগনেছিয়াম ৰিবন যিটো আছিল হয় না মেগনেছিয়াম ৰিবনটোক কিয় আমি কি কৰিলোঁ চেণ্ড পেপাৰৰ লগত ৰাব কৰিলোঁ ইয়াৰ এনচাৰ তুমি জানা কিয় এক্সাৰচাইজতে আছে ফাৰ্ষ্ট কুৱেশ্যনটোত ঠিক আছে মোৰ মনত আছে চেপ্টাৰ 1 তোমাৰ আই থিংক ফাৰ্ষ্ট কুৱেশ্যনটোত এইটো দিয়া আছে কিয় আছিল মেগনেছিয়ামে অক্সিজেনৰ লগত ৰিয়েক্ট কৰি কিনে মেগনেছিয়াম অক্সাইড ফৰ্ম কৰি থাকে ঠিক আছে আছিল না এনেকৈ মেগনেছিয়াম যদি এনেকৈ পৰি থাকে তেতিয়া হ'ল মেগনেছিয়াম মেটেল ইয়াৰ চাৰিওফালে এটা লেয়াৰ বনাই লয় কিহৰ লেয়াৰ বনাই লয় মেগনেছিয়াম অক্সাইড যেতিয়া মেগনেছিয়াম অক্সাইডৰ লেয়াৰ বনাই লয় সেইটো লেয়াৰ কি হয় প্ৰটেক্টিভ লেয়াৰ হয় আৰু প্ৰটেক্টিভ লেয়াৰ হ'লে কি হয় তাক আমি ফাৰ্ডাৰ বাৰ্ণ কৰিব নোৱাৰোঁ একচুৱেলি আৰু তাৰ বাৰ্ণিং নহয় সেইকাৰণে আমি কি এইখিনিক যদি আমি চেণ্ড পেপাৰ মাৰি দিওঁ মেগনেছিয়ামটো ওলাই যাব এতিয়া মেগনেছিয়ামটো ওলাই গ'লে তাক বাৰ্ণ কৰিবৰ কাৰণে আমাৰ ইজি হ'ব সেইকাৰণে আমি কি কৰিছিলোঁ মেগনেছিয়াম ৰিবনক আমি কি কৰিছিলোঁ প্ৰথমতে এইটো এক্টিভিটি কৰাৰ টাইমত কি কৰিলোঁ মেগনেছিয়াম ৰিবনটো প্ৰথমতে আমি কি কৰি দিলোঁ ৰাব কৰি দিছোঁ এই কুৱেশ্যনটো সোধে ঠিক আছে বাকী ইয়াৰ লগত ৰিলেটেড আৰু মই যদি ক'ব খোজোঁ ঠিক আছে ধৰা হ'ল কুৱেশ্যন বনাই দিলে চাবা ভালকৈ কি কুৱেশ্যন হ'ব পাৰে কেনেকুৱা ধৰণৰ হ'ব পাৰে মই চব ক'ম ইয়াতে চাবা ইয়াতে যদি কয় দ্য এছেছ ঠিক আছে মই এটা কাম কৰিছোঁ টাইপে কৰিছোঁ এটা যদি কয় দ্য এছেছ ইজ নাও ডিজলভ ইন ৱাটাৰ এছেছখিনি কি আছিল আছে মনত এছেছখিনি কি আছিল আছে মনত এছেছ ইজ নাও ডিজলভ ঠিক আছে তেনেকৈ ধৰা হ'ল কল তোমাক তো তেতিয়া কি হ'ব এছেছখিনি ডিজলভ কৰা হ'ল এছেছটো কি পালোঁ আমি অলপ আগতে মেগনেছিয়াম অক্সাইড পালোঁ মনত আছে এইটো বোলে ডিজলভ কৰা হ'ল ৱাটাৰত মানে ৱাটাৰৰ লগত কি কৰিব ৰিয়েক্ট কৰিব তো কি হ'ব কোৱা তুমি মেগনেছিয়াম আৰু হাইড্ৰক্সাইড হ'ব মানে অক্সাইডৰ পৰা কি হ'ব অক্সাইড আছে এইটো
দিস ইজ অক্সাইড তাৰ পৰা এইফালে কি হ'ল হাইড্ৰক্সাইড হ'ব এতিয়া এই যিটো ফৰ্মুলা সেইটো এনে পোৱা নাই আমি জানো মেগনেছিয়াম 2+ আৰু OH- হয় এইটো হলে কি হয় মেগনেছিয়ামৰ 2 তাতে যায় আৰু OH-ৰ 1 ইয়াতে যায় মেগনেছিয়াম হাইড্ৰক্সাইড বুজি পাইছা মেইন ৰিয়েকশ্যন এইটো আৰু বেলেঞ্চ আছে নে একবাৰ চোৱা অলৰেডি বেলেঞ্চ আছে হাইড্ৰজেন দুটা অক্সিজেন দুটা ঠিক আছে এইটো এটা কোৱেশ্চন হ'ব পাৰে বাৰ্ণ কৰাৰ পিছত যিটো এসএস পালা তাক যদি তুমি ওয়াটাৰত ডিজলভ কৰা তোমাৰ কি হ'ব ঠিক আছে আৰু নেক্সট কৈছো ইয়াতে আৰু কি হ'ব পাৰে তাৰ পিছত যদি কয় now if the solution is tested with litmus paper আমি এটো কি পালো হাইড্ৰক্সাইড পালো বা হাইড্ৰক্সাইড হ'ব না হাইড্ৰক্সাইড সলিউশন হ'ব হাইড্ৰক্সাইড সলিউশন হ'ব বিকজ ওয়াটাৰত ডিজলভ কৰিছো ঠিক আছে অলপমান ভাবিব লাগিব ধৰা হল কথাখিনি তো এতিয়া বলে যদি ইয়াক আমি টেষ্ট কৰো হাইড্ৰক্সাইড সলিউশনটো মানে হাইড্ৰক্সাইড মানে মেগনেছিয়াম হাইড্ৰক্সাইড সলিউশনটো এটো হাইড্ৰক্সাইড মানে কি মেগনেছিয়াম OH যেটো আছে ইজ এ বেস হয় না কিয় বেস বুলি গম পাইছে যত হাইড্ৰক্সাইড থাকে হেতুক বেস বুলি জানো আৰু আমি কি গম পাম if the solution মানে কি মেগনেছিয়াম হাইড্ৰক্সাইড সলিউশন যদি টেষ্ট কৰা হয় কি হ'ব ই এক নম্বৰতে যদি ৰেড লিটমাছ হয় তাক কিহত কনভার্ট কৰিব ব্লু ট্ৰিক মনত আছে বেসে সদায় কি কালাৰ বনায় লিটমাছৰ বেসে সদায় কি কালাৰ বনায় ব্লু কালাৰ বনায় বেসে কি কালাৰ বনায় ব্লু কালাৰ আচ্ছা ব্লু কালাৰতে লিখো ব্লু কালাৰ বনায় আৰু তোমাৰ এসিডে কি কালাৰ বনাইছিল সদায় এসিডে কি কালাৰ বনাইছিল ৰেড কালাৰ বনায় তো যদি ৰেড লিটমাছ দিয়ে হেতু ব্লু হৈ যাব আৰু and if the litmus paper is given to you is blue litmus then there will be no change in color তুমি এনেকে লিখি দিও এনসার ঠিক আছে তো এটো কোৱেশ্চনে এদিনা মই দিছিলো তোমাক ঠিক আছে এক্সামত দিছিলো তো প্ৰথমতে বাৰ্ণ কৰা হল বাৰ্ণ কৰিলে মেগনেছিয়াম অক্সাইড হ'ব আৰু তাক যেতিয়া ওয়াটাৰত ডিজলভ কৰিবা কি হ'ব হি ওয়াটাৰত ডিজলভ কৰিলে কি হ'ব মেগনেছিয়াম হাইড্ৰক্সাইড হ'ব আৰু যেতিয়া হাইড্ৰক্সাইড হি বেসিক নেচাৰৰ হয় আৰু বেসিক নেচাৰে তোমাৰ লিটমাছ পেপাৰত কালাৰ চেঞ্জ কেনেকে কৰে ব্লুত কনভার্ট কৰে তো তুমি এইখিনি কথা জানা ঠিক আছে এতিয়া ইয়াতে লিটমাছৰ কথা নিদি কিবা বেলেগ ধৰণৰ তোমাৰ ইন্ডিকেটৰ কথাও দিব পাৰে ফেনেলফথলিন আছিল মিথাইল অৰেঞ্জ আছিল বুজি পাইছা তাৰ মা কি আছিল তোমাৰ যেটো হালধি বুলি কয় না টাৰমাৰিক তো হিবিলাকো দিব পাৰে মুঠতে তুমি এসিড বেসৰ কাৰণে কেনেকুৱা ধৰণৰ কালাৰ চেঞ্জ হয় সেইটো চেপ্টাৰটোত পাইছা ঠিক আছে এতিয়া আমি সেকেন্ড নম্বৰ এক্টিভিটি দেখো ঠিক আছে চাবা সেকেন্ড নম্বৰ এক্টিভিটিত কি দিয়া আছে তোমাৰ টেক lead nitrate কোনবা কোৱা lead nitrate ফৰ্মুলা কোৱেশ্চন এনেকে দিয়া থাকিব তোমাৰ টেক lead nitrate সলিউশন lead nitrate কি lead মানে Pb nitrate মানে NO3 হা আচ্ছা leadৰ 2+ আছিল নেকি lead 2+ আৰু NO3 মাইনাস আছিল ঠিক আছে তাৰ মানে ফৰ্মুলাটো ইহততে মিলি কি হ'ব leadৰ 2 টো ইয়াত আহিব আৰু NO3 ৰ 1 টো ইয়াত আহিব lead nitrate হল ইটো সলিউশন লোৱা হল ঠিক আছে তাৰ মানে এটা lead nitrate লোৱা হল এটা টেষ্ট টিউবত ঠিক আছে আৰু পটাসিয়াম আয়োডাইড লোৱা হৈছে আৰু এটা পটাসিয়াম আয়োডাইডৰ ফৰ্মুলা কি হ'ব Ki কিয় Ki হ'ব পটাসিয়াম K+ আছিল আয়োডিন I- আছিল তো দুটাই যদি 1 1 হয় তো Ki হ'ব হয়না what do you observe তাৰ মানে কি কৈছে lead nitrate এটা টেষ্ট টিউব ল'ব দিছে এতে lead nitrate আছে ইয়াতে কি ঢালি দিব দিছে এড কৈছে মানে ঢালি দিব দিছে পটাসিয়াম Ki I think তোমাৰ এটো ৰিঅ্যাকশন মনতে আছে মনতে থাকিবলে মই কৈছো এটো ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন হয় ঠিক আছে বস্তু মানে কোৱেশ্চন দেখি গম পাব লাগিব যে ইটো ৰিঅ্যাকশন মানে আমি ইয়াত পাইছো এনেকুৱা ধৰণৰ আছিল তো মই যদি ৰিঅ্যাকশনটো লিখো
ৰিয়েকশ্যনটো কেনেকুৱা হ'ব, কাৰ মাজত ৰিয়েকশ্যন হ'ব, লেড নাইট্ৰেট আৰু পটাছিয়াম আয়ডাইড, ঠিক আছে। লেড নাইট্ৰেট আৰু কাৰ মাজত, পটাছিয়াম আয়ডাইড। তো লেড নাইট্ৰেট এটা থাকিব, পটাছিয়াম আয়ডাইড এটা থাকিব। কি হয়, আয়ন এক্সচেঞ্জ হয় না, ডাবল ডিসপ্লেসমেন্ট ৰিয়েকশ্যন। লেডটো কাৰ লগত যাব, আয়ডিনৰ লগত যাব। তাৰ মানে কি হ'ব, এটা হ'ব তোমাৰ লেড আয়ডাইড, লেড আয়ডাইড হ'ব। ইটো ইয়াৰ লগত যায় আৰু ইটো পাৰ্টৰ লগত যাব। তাৰ মানে আৰু এটা কি হ'ব, KNO3 হ'ব। এতিয়া কথাটো হ'ল, এইখিনি বস্তু এনেই লিখা নাই, লেড আয়ডাইড। এতিয়া মোৰ কিবা ভুলো আছে, এটা লেড Pb2+ আৰু এটা আয়ডিন মাইনাছ। তো কি হ'ব, PbI2 হ'ব, হয় না। আৰু K আৰু NO3 টো জানা, KO 1 হয়, NO3 তোমাৰ 1 হয়। NO3 চাৰ্জ 1 থাকে, তো 1 1 হ'লে এইটো KNO3 হ'ব। এতিয়া জাষ্ট তুমি বেলেঞ্চিং কৰা, ঠিক আছে। তো বেলেঞ্চিং কৰিলে মই ডাইৰেক্ট কৰি দিছোঁ, এইবিলাক পাইছাই আগতে। তো ইয়াতে 2 আহিব এটা, ক্লাছটো কৰিছোঁ এইবিলাক, ইয়াতে 2 আহিব এটা, NO3 হৈ গ'ল। তো ষ্টেট যদি লিখোঁ, এইটো কি হ'ব জানা, এইটো হ'ব একুৱাছ। কিয় একুৱাছ হ'ব, ইয়াতে কি হৈছে, এটা সলিউশ্যন অফ লেড নাইট্ৰেট বুলি কৈছিল, তো একুৱাছ। তাৰপিছতে কৈছিল আৰু সলিউশ্যন অফ পটাছিয়াম আয়ডাইড, এইটো একুৱাছ। দুটা সলিউশ্যন না, এটা সলিউশ্যন এটাৰ লগত ঢালি দিছিলোঁ আমি, এটা ঢালি দিছিলোঁ, সলিউশ্যন আছিল। আৰু এটা কথা মন কৰিবলগীয়া, কৈছিলোঁ ক্লাছতে, এইটো কি হ'ব, এইটো জাষ্ট চলিড হ'ব আৰু ইয়াৰ কি পৰিব, প্ৰেচিপিটেশ্যন পৰিব। চলিড হয় আৰু প্ৰেচিপিটেশ্যন পৰে, তলত জমা লাগে আহি কেনে এনেকৈ। তলত জমা লগা মানে সি কি, প্ৰেচিপিটেট। আৰু প্ৰেচিপিটেট হ'লে সেইটো চলিডে হ'ব ডেফিনেটলি, চলিডবিলাক তলত আহি কিনে জমা লাগে। আৰু এইটো কি হ'ব, এইটো তোমাৰ কি, একুৱাছ হ'ব। একুৱাছ মানে কি, এইটো সলিউশ্যন হ'ব, KNO3, ঠিক আছে। ক্লাছত কৈছোঁ এইবিলাক কথা, সেইকাৰণে আৰু ইমান মই চব কথা ক'ব নাযাওঁ। তোমাক জাষ্ট এনেকুৱা ধৰণৰ চিটুৱেশ্যন হ'লে ৰিয়েকশ্যন লিখি কি কৰিবা সেইটো কথা কৈ আছোঁ, ঠিক আছে। তো একুৱাছ দুটা মিলি চলিড ফৰ্ম হৈছে, এইটো প্ৰেচিপিটেট পৰিছে। এইটো ইম্পৰ্টেণ্ট, এক্সামত এইটো সোধে, ঠিক আছে। তো ইয়াতে কি সুধি আছে, হোৱাট ডু ইউ অবজাৰ্ভ, কি হ'ল, অবজাৰ্ভেশ্যনত আমি কি লিখিম, অবজাৰ্ভেশ্যনত কি লিখিম, অবজাৰ্ভেশ্যনত লিখিম যে, ঠিক আছে, দেয়াৰ ইজ এ এইটো কালাৰটো কি, প্ৰেচিপিটেশ্যনৰ কালাৰটো মনত আছে চাগে, কি কালাৰ আছিল, এইটো য়েল্লো কালাৰৰ প্ৰেচিপিটেশ্যন পৰে, ঠিক আছে। এইকেইটাৰ কালাৰেই নাছিল, এইটো কালাৰ নাছিল। যেনেকৈ তোমাৰ আমি খোৱা চলটো ৱাটাৰত ডিজলভ কৰিলে যেনেকুৱা কালাৰ নাথাকে, তো এই দুটাৰ কালাৰ নাছিল, PbNO3 আৰু পটাছিয়াম আয়ডাইড। বাট যেতিয়া আমি এইটো মিক্স কৰি দিলোঁ, য়েল্লো কালাৰৰ এটা কিবা প্ৰেচিপিটেশ্যন পৰিছে, ঠিক আছে। তো দেয়াৰ ইজ এ formation of yellow precipitation, এনেকুৱা ধৰণৰ তুমি লিখি ল'বা, ঠিক আছে। মই কৈ দিছোঁ জাষ্ট মুখেদি, সেইটো হ'ল অবজাৰ্ভেশ্যন। আমি অবজাৰ্ভ কি কৰিলোঁ, এটা নিউ কালাৰ দেখিলোঁ বস্তুটোত, ঠিক আছে, আৰু প্ৰেচিপিটেশ্যন দেখিলোঁ, সেইটো অবজাৰ্ভেশ্যন। যিটোৰ কুৱেশ্যনত বনাই দিছিলোঁ আছে মনত, মই দেখাইছোঁ এইটো, তোমাৰ এইখন দিছিলোঁ, এইটো ছেকেণ্ডটো, লেড নাইট্ৰেট। এনেকুৱা ধৰণৰ কুৱেশ্যন সোধে, এক্সামত আগতে আহিছে। কি অবজাৰ্ভ কৰা, এতিয়া কি লিখা হৈছে, ইনচলিউবল ছাবষ্টেন্স ইজ ফৰ্মড, আমি এইটো দেখিলোঁ। আৰু কেমিকেল ৰিয়েকশ্যনটো লিখিব দিছে, তো লিখিলোঁ। আৰু কি টাইপৰ ৰিয়েকশ্যন হয়, ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন, হয় না। তো কুৱেশ্যন বনাই দিছোঁ অলৰেডি ইয়াৰ ওপৰত। তো এইটো টাইপ অফ ৰিয়েকশ্যনটো কি, ডাবল ডিছপ্লেচমেণ্ট। ডাবল ডিছপ্লেচমেণ্ট কিয়, বিকজ ইয়াতে কি হৈছে, আয়নৰ এক্সচেঞ্জ হৈছে, ঠিক আছে। মানে ইয়াৰ নেগেটিভটো ইয়াৰ লগত গৈছে, ইয়াৰ নেগেটিভটো ইয়াৰ লগত গৈছে, তো উল্টা পুল্টা হৈছে। তো এইটো আয়ন এক্সচেঞ্জ হোৱা বুলি কয়। যেতিয়া আয়ন এক্সচেঞ্জ হয় তাক কি বুলি কয়, ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন বুলি কয়। ইয়াৰ আৰু এটা নাম আছে, ইয়াতে প্ৰেচিপিটেশ্যন পৰিছে, তো ইয়াৰ নামটো কি হ'ব, দিছ ইজ এ প্ৰেচিপিটেশ্যন ৰিয়েকশ্যন অলছ', প্ৰেচিপিটেশ্যন ৰিয়েকশ্যন। বাট এক্সামত যদি সোধে হোৱাট টাইপ অফ ৰিয়েকশ্যন ইজ দিছ, তুমি ডাবল ডিছপ্লেচমেণ্টে লিখিবা, ঠিক আছে। আৰু লগতে লিখি দিবা, দেয়াৰ ইজ ফৰ্মেশ্যন অফ প্ৰেচিপিটেশ্যন, চ' উই কেন টাৰ্ন দিছ ৰিয়েকশ্যন এজ এ প্ৰেচিপিটেশ্যন ৰিয়েকশ্যন অলছ', ঠিক আছে। তো তেনেকুৱা ধৰণৰ কথা। এতিয়া চোৱা, এক্সামত দুই ধৰণৰ কুৱেশ্যন সোধে, হোৱাট ইজ প্ৰেচিপিটেশ্যন ৰিয়েকশ্যন। সেনেকৈ সুধিলে তুমি একচুৱেলি ডেফিনেশ্যনটো প্ৰেচিপিটেশ্যনৰ লগত ৰিলেট কৰিয়ে দিবা, ঠিক আছে। তুমি তেতিয়া কি লিখিবা জানানা, যেতিয়া when reactant reacts and form precipitation, those kind of reactions are known as precipitation reaction, তেনেকৈ লিখিবা। আৰু এক্সাম্পল এইটো লিখি দিবা, ঠিক আছে। আৰু যদি সোধে ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন কি হয়, হোৱাট ইজ ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন, তেতিয়া তুমি কি লিখিবা জানানা, তেতিয়া তুমি লিখিবা those reactions where ion exchange occur, ঠিক আছে,
in between the reactants. Those type of reactions are known as double displacement reaction. Proper definition তোমাৰ কপিত আছে, মই মানে যিখিনি মনত পৰি আছে মই তোমাক কৈ আছো, য'ত কনফিউজন হয়। আৰু ইয়াতে সকলোতকৈ ইম্পৰ্টেণ্ট কি, য়েল্লো প্ৰেচিপিটেট পৰাটো, ঠিক আছে। তো ইটো মই ক'লোঁ, তাৰ লগতে ইটোও মই মনত পেলাই দিছোঁ তোমাক। ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন ইটোও ইম্পৰ্টেণ্ট আছিল, হয় না? ছ'ডিয়াম ছালফেটৰ ৰিয়েকশ্যনটো সেইটো আছে চাগে মনত, তুমি নোটছত আছে, যিবিলাকে পঢ়িছে তাতো পূৰা মনত হৈ গৈছে চাগে, ক্লাছতে কৈছোঁ মই, হয় না? ইয়াতে কি আছিল, বেৰিয়াম ক্লৰাইড আৰু ছ'ডিয়াম ছালফেটৰ মাজত ৰিয়েকশ্যন আছিল। ইয়াতে কি পৰিছিল, তোমাৰ হোৱাইট প্ৰেচিপিটেট পৰিছিল। তো অবজাৰভেশ্যনত লিখিম আমি এটা হোৱাইট প্ৰেচিপিটেট দেখা পাম, আৰু এটা কি হ'ব, ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন হয় এইটো, ৰিয়েকশ্যনটো আমি মনত ৰাখিম, ঠিক আছে। এতিয়া নেক্সট এক্টিভিটিত আহোঁ আমি, এক্টিভিটি নাম্বাৰ কি 3। তো চাবা, কুৱেশ্যনত এনেকৈ দিয়া থাকিব বস্তুবিলাক, কি দিয়া আছে কুৱেশ্যনত, এনেকৈ থাকিব, ইউ আৰ গিভেন ফিউ জিংক গ্ৰেনিউলছ, ঠিক আছে, ইন এ কনিকেল ফ্লাক্স অৰ ইন এ টেষ্ট টিউব, এনেকৈ দিয়া থাকিব। তাৰপিছত দিব যে এড ডাইলুট হাইড্ৰক্লৰিক এচিড অৰ ছালফিউৰিক এচিড টু দিছ, ঠিক আছে। আচ্ছা, ইয়াতে ডাইলুট হাইড্ৰক্লৰিক অৰ বুলি কৈছে, ছালফিউৰিক এচিড তোমাক কুৱেশ্যনত এটাই দিব, ঠিক আছে, যাতে তুমি ৰিয়েকশ্যনটো প্ৰপাৰলি লিখিব পাৰা, ঠিক আছে। বাৰু মই এটা কাম কৰোঁ, মই একবাৰ হাইড্ৰক্লৰিক এচিডৰ কাৰণে লিখোঁ, একবাৰ ছালফিউৰিক এচিডৰ কাৰণে লিখোঁ, ঠিক আছে। তো কুৱেশ্যনটো দিয়া আছে, তুমি লগে লগে ৰিয়েকশ্যন বনাই ল'বা। কেনেকৈ লগে লগে ৰিয়েকশ্যন লগাই ল'বা, ধৰা হ'ল কৈছে যে তোমাক জিংক দিয়া হৈছে, তাৰপিছতে কি দিছে, ধৰা হ'ল কুৱেশ্যনত হাইড্ৰক্লৰিক এচিড দিছে, এইটোৰ আমি ৰিয়েকশ্যন বনাম। আৰু তোমাৰ চাগে মনত আছে, মেটেল আৰু এচিড যদি ৰিয়েক্ট কৰে, যদি মনতো নাই তথাপিও ওলাব পাৰি, জিংক আৰু ক্লৰিন ইহঁত দুটা আহি যাব, ZnCl, আৰু হাইড্ৰজেন কি হৈ যাব, ছেপাৰেট হৈ যাব। এইটো কিহৰ কাৰণে হৈছে, বিকজ অফ দ্য ৰিয়েক্টিভিটি চিৰিজ না, কি আছিল, কেটৰিনা নে কাৰ মাংগি, এল্টো মেংগানিজটো ইনক্লুড কৰিব পাৰা, দেন ফেৰাৰি ফিৰবি হাইড্ৰজেন। তো হাইড্ৰজেনৰ আগত থাকে কোন, জিংক। তো ডেফিনেটলি জিংকে গৈ কিনে তোমাৰ কি হাইড্ৰজেনক গুচাব পাৰে, জিংক ইজ মোৰ পাৱাৰফুল এজ কম্পেয়াৰ টু হাইড্ৰজেন। চ' দেয়াৰ ইজ পচিবিলিটি অফ কি, ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। তো এইটো কি টাইপৰ ৰিয়েকশ্যন আছিল, ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। তো জিংকে গৈ কিনে হাইড্ৰজেনে কি গুচাই দিল, ক্লৰিনৰ লগত আহি গ'ল। বাট ইয়াতে এটা ভুল আছে, জিংকৰ ভেলেঞ্চি কি হয়, 2+ হয়, ঠিক আছে, আৰু Clৰ মাইনাছ হয়। তো সেইকাৰণে এটি কি হ'ব, ZnCl2 হ'ব। বেলেঞ্চিং যদি কৰোঁ আমি, ইয়াতে 2 লাগিব, এইটো ডাইৰেক্ট হৈ গ'ল, ঠিক আছে। তো এইটো কি হ'ল, আমাৰ চল্ট হ'ল, আৰু চল্টৰ নাম কি, জিংক ক্লৰাইড, আৰু এইটো কি হ'ল, আমাৰ হাইড্ৰজেন গেছ ওলাই যাব। দিছ ইজ হোৱাট, হাইড্ৰজেন গেছ। এইটোৱে ইম্পৰ্টেণ্ট হয়, এইটোৱে সোধে এক্সামত, কি গেছ তোমাৰ আহিছে যেতিয়া জিংকে ইয়াৰ লগত ৰিয়েক্ট কৰিছে, কি গেছ আহিছে, হাইড্ৰজেন গেছ আহিছে। ঠিক আছে, এতিয়া আমি চাওঁ। আচ্ছা, ধৰা হ'ল এক্সামত তোমাৰ হাইড্ৰক্লৰিক এচিড নিদি ছালফিউৰিক এচিড দিলে, তেতিয়া কি কৰিবা, তেতিয়া একো নহয়, হাইড্ৰক্লৰিক এচিডৰ জেগাত আমি H2SO4 ল'ম, হয় না। এতিয়া কি হ'ব, জিংকে যাব, হাইড্ৰজেনক গুচাই দিব, ছালফেটৰ লগত আহি যাব, তো কি হ'ব, ZnSO4 আৰু হাইড্ৰজেন গেছ, ঠিক আছে। এতিয়া আমি এই বস্তুটো অলপমান চাওঁ, ঠিকে লিখিছোঁ নে নাই। Zn 2+ হয়, SO4ও 2- হয়, তো 2 যাব, তো মই ঠিকে লিখিছোঁ ZnSO4। তো সেনেকৈ চাই বস্তুবিলাক, আৰু হাইড্ৰজেন ওলাই যাব। এতিয়া বেলেঞ্চ আছে নে একবাৰ চাই ল'বা, বেলেঞ্চ আছে অলৰেডি, চ' কোনো প্ৰব্লেম নাই। মানে যিকোনো এচিড হওক, হাইড্ৰক্লৰিক এচিডে হওক বা H2SO4 হওক, তোমাৰ কি ওলাইছে, কি গেছ ওলাইছে, হাইড্ৰজেন গেছ ওলাইছে। লগতে এটা কি ওলাইছে, চল্ট ওলাইছে, লগতে এটা কি ওলাইছে, চল্ট ওলাইছে। এইটো হ'ল ক্লৰাইড চল্ট, ওপৰৰ ৰিয়েকশ্যন, এইটো হ'ল ছালফেট চল্ট, হয় না। তো ডু ইউ অবজাৰ্ভ এনিথিং হেপেনিং এৰাউণ্ড দ্য জিংক গ্ৰেনিউল। এতিয়া কৈছে যে জিংক যিটো দিছা, ইয়াতে এইবিলাক যে জিংক দিছা, বুজি পাইছে না, এইবিলাক জিংক দিয়া হৈছে, ইয়াতে জিংক পেলাই দিয়া হৈছে মানে, ঠিক আছে। ডাইলুট ছালফিউৰিক এচিড, তাৰ লগতে জিংক আছে। তো জিংকৰ চাৰিওফালে কিবা হোৱা দেখিবানে তুমি, কি দেখিবা বাবল ফৰ্মেশ্যন দেখা পাবা। কি দেখা পাবা, বাবল ফৰ্মেশ্যন দেখা পাবা। কি দেখা পাবা, বাবল ফৰ্মেশ্যন। তো ইয়াৰে এনচাৰটো কি হ'ব, ফৰ্মেশ্যন অফ বাবলছ। কিহৰ বাবলছ, অফ হাইড্ৰজেন গেছ, ঠিক আছে।
touch the conical flux to touch কৰিব দিছে or test tube মানে test tube যদি কৰা is there any change in the temperature ইয়াৰ এনসারটো কি হ'ব জানা না ইয়াৰ এনসারটো হ'ব yes there is increase in temperature actually কি হয় এইটো ৰিঅ্যাকশনটো exothermic reaction ঠিক আছে because লিখি লবা তুমি নিজৰ জেৰক্স মইতো দিয়ে আছো না এইটো পিডিএফ দিম প্ৰিন্ট কৰি কিনে because this kind of reaction মানে কি metal and acid this kind of reactions are কি exothermic মানে কি হিট ওলাই তো exothermic হোৱাৰ কাৰণে কি হ'ব there is rise in temperature of the conical flux to startingতে ঠাণ্ডা লাগিব ঠিক আছে নৰ্মেল টেম্পাৰেচাৰ যেনেকুৱা ধৰণৰ হয় এটমস্ফিয়াৰ টেম্পাৰেচাৰ যেতিয়া ৰিঅ্যাকশনটো হয় কনিক্যাল ফ্লাক্সটো কি হ'ব হিট আপ হৈ যাব ঠিক আছে তো এতে দুটা কোৱেশ্চন দিছিল দুটা কোৱেশ্চনে লিখিলো এক নম্বৰ কোৱেশ্চন হৈছে এক্সামত এনেকৈ দিব 1 নম্বৰ কোৱেশ্চন 2 নম্বৰ কোৱেশ্চন এক্সামত দিব তুমি কিবা ডিফাৰেন্স দেখা পাইছা নেকি জিংক গ্ৰেনুলাৰ চাৰিওফালে তো তেতিয়া তুমি আনসাৰ লিখিবা যে বাবল ফৰ্ম হ'ব হাইড্ৰোজেন গেছৰ সেকেন্ড লিখিবা কনিক্যাল ফ্লাক্সত তুমি কি চেঞ্জেস দেখা পাইছা তুমি কি দেখা পাবা temperature rise হৈছে because of the exothermic reaction আৰু থাৰ্ড নম্বৰ কোৱেশ্চন দিব write the reaction তো ৰিঅ্যাকশনটো লিখি দিবা ঠিক আছে আই হোপ বুজি পাইছা তুমি তাৰ পিছতে আৰু কোৱেশ্চন বনাব পাৰে ইয়াৰ ওপৰত এই হাইড্ৰোজেন গেছক টেষ্ট কেনেকৈ কৰিবা হাইড্ৰোজেন গেছৰ টেষ্টিং মনত আছে একেবাৰে যদি মনত নাই আমি পিছত পাম মই জাস্ট কৈ থলো যে হাইড্ৰোজেন গেছৰ টেষ্ট কেনেকৈ কৰিবা একচুয়ালি হাইড্ৰোজেন গেছত কি কৰা হয় ফ্লেম লগাই দিয়া হয় আৰু হেতু তোমাৰ বাৰ্ন হয় ইজিলি আৰু এটা কথা মনত আছে থাকে তোমাৰ পপ সাউন্ড হয় যেতিয়া তোমাৰ হাইড্ৰোজেন গেছৰ বাবলস আমি উলাব পাৰো সব সলিউশনৰ মাজেদি পঠাই কিনে ঠিক আছে তো মই তোমাক দেখাম ৰবা দেখাই আছো একেলগে দেখাই দিও চেপ্টাৰ 1 নাই হেতু চেপ্টাৰ 2 পাম তো এতিয়া জাস্ট মাইন্ডত ৰাখা হাইড্ৰোজেন গেছৰ টেষ্টিং কৰিব পাৰি মই ক্লাছত শিকাইছিলো মনত আছে বহুতৰ মই জানো কিছুমানে যদি পঢ়া নাই তাৰ মনত নাথাকিব পাৰে আমি এক্টিভিটি নাম্বাৰ 1.3 ৰবা একেলগে দেখাই দিও ৰবা ডায়াগ্ৰামটো দেখিলে এটলিষ্ট মনত পৰিব এইটো আছে কেনেকৈ মনত পৰিছে তোমাৰ হাইড্ৰোজেন গেছ আহিলে এনেকে সব সলিউশনৰ মাজেদি যদি পঠাই দিয়া কি হয় বাবল ফৰ্ম হয় না বাবল ফৰ্মস হয় আৰু বাবলস ফৰ্ম যেটো হয় যদি তুমি জুই লগাই দিয়া এনেকে ক্যান্ডেল দি কিক সাউন্ড হয় পপ সাউন্ড হয় ঠিক আছে মনত পেলাই দিছো তোমাক একেলগে বস্তুবিলাক ৰিলেট কৰি দিছো তো পপ সাউন্ড হয় হাইড্ৰোজেনৰ ক্লাছত মই কৈছিলো এইটো কথা ঠিক আছে তো দিস এক্টিভিটি আমি লাৰ্ন কৰিম চেপ্টাৰ 2 যদিও মই ক্লাছতো শিকাইছিলো একবাৰ ৰিভিজন কৰা টাইপত ঠিক আছে তো ইয়াতে হাইড্ৰোজেন গেছ ওলাইছে এইবিলাক বাবলস হাইড্ৰোজেন গেছ তাতে যেতিয়া জুই জ্বলাই দিছে কি হয় এটা পপ সাউন্ডত তোমাৰ কি হয় বাৰ্স্ট হৈ যায় এইটো তো তেতিয়া গম পোৱা যায় যে এইটো হাইড্ৰোজেনে হয় বিকজ কিয় জানা না হাইড্ৰোজেন গেছ H2 গেছ আৰ হাইলি ফ্লেমেবল মানে ইজিলি জ্বলে হাইড্ৰোজেন গেছ বিলাক ঠিক আছে সেই কাৰণে হাইড্ৰোজেন গেছক এনেকে মানে টেষ্ট কৰা হয় ঠিক আছে আৰু কোনটো গেছ তোমাৰ নজ্বলে কাৰ্বন ডাই অক্সাইড হিটো তোমাৰ জুই নুমুৱাতহে হেল্প কৰে হয় না এতিয়া আমি আহো এক্টিভিটি নাম্বাৰ 4 কি দিয়া আছে চাবা একবাৰ ডায়াগ্ৰামটো চোৱা সদায় যে ডায়াগ্ৰামটো দিব হেতু এক্সপেক্ট নকৰিবা এক্সামত কেতিয়াবা ডায়াগ্ৰাম দি দিয়ে কেতিয়াবা নিদিয়ে যদি নিদিয়ে তুমি সেন্টেন্সটো পঢ়ি বুজিব লাগিব যে এইটো ডায়াগ্ৰাম হ'ব তাৰ বুজি পাইছা তো ক্যালসিয়াম অক্সাইডক কি কৰা হৈছে একচুয়ালি এতে ওয়াটাৰ আছে ওয়াটাৰত ডিজলভ কৰা হৈছে এইটো সিম্পল ৰিঅ্যাকশন তোমাৰ মনতে আছে ক্যালসিয়াম অক্সাইড বা কুইক লাইম হয় না ক্যালসিয়াম অক্সাইডক কি বুলি কয় কুইক লাইম বুলি কয় তাক বলে ওয়াটাৰত ডিজলভ কৰিছে H2O ইন এ বিকাৰ স্লোলি এড ওয়াটাৰ ক্যালসিয়াম অক্সাইডত ওয়াটাৰ ঢালি দিয়া হৈছে ইয়াক আমি কি বুলি কওঁ আমাৰ ভাষাত কুইক লাইম সিম্পল যদি লাইম বুলি কয় তেতিয়া ইয়াকে বুজিবা আৰু আমাৰ ভাষাত এছামিছত আমি কি বুলি কওঁ ইয়াক চুন বুলি কওঁ না চুন
আৰু পৰা চূণ বুলি কোৱা হয় বা শুকান চূণ বুলি কোৱা হয়। কি শুকান চূণ বুলি কয়, মানে ইয়াতে আমি পানী মিক্স নকৰাকৈ যিটো শুকান চূণ কিনিব পোৱা দোকানত সেইটোকে লাইম বুলি কয় বা কুইক লাইম বুলি কয়, কেলছিয়াম অক্সাইড তাৰ ফৰ্মুলা। ঠিক আছে, তাৰপিছত কি হ'ব জানা, এইটো কেলছিয়াম হাইড্ৰক্সাইড হয়। তো সেইকাৰণে মই বেছি কথা কোৱা নাই ইয়াৰ ওপৰত। এইটো ৰিয়েকশ্যন তোমাৰ মুখস্থই আছে, তো বেলেঞ্চো আছে, বঢ়িয়া। এইটো কি বুলি কৈছিল, কুইক লাইম নহয়, ইয়াক কি বুলি কয়, স্লেক লাইম বুলি কয়। ইয়াক যদি কুইক লাইম কয়, ইয়াক যদি লাইম বুলি কয় চিম্পল, ইয়াক ক'ব স্লেক লাইম। স্লেক লাইম মানে আমাৰ ভাষাত চূণৰ পানী। একচুৱেলি চূণৰ পানী এইটো কম্পাউণ্ডে হয়, চলিড ফৰ্মতটো থাকিব পাৰি, বাট চূণৰ পানীটো কেলছিয়াম হাইড্ৰক্সাইড থাকে। তো একচুৱেলি এইটো মনত ৰখাৰ কাৰণে ক'লোঁ মই। ঠিক আছে, পৰা চূণ বুলি যদি কয় এক্সামত কেতিয়াবা ডাইৰেক্ট এইটো ফৰ্মুলা লিখিব। এক্সামত যদি কয় কুইক লাইম লাইম কেলছিয়াম অক্সাইড, যদি কয় যে চূণৰ পানীৰ কথা যদি মেনশ্যন কৰে এইটো লিখিবা তাৰমানে, বা স্লেক লাইম যদি কয় এইটো লিখিবা। ঠিক আছে বাৰু, তাৰপিছত যদি সোধে কেলছিয়াম হাইড্ৰক্সাইড চলিবল হয় না, য়েছ কেলছিয়াম হাইড্ৰক্সাইড চলিবল হয়, সেইকাৰণেতো চূণৰ পানী বনাই, চলিবল হয়, চলিবল। তো ইয়াতে কুৱেশ্যন সুধি আছে, টাচ দ্য বিকাৰ, তুমি এনি চেঞ্জ ফিল কৰা নেকি টেম্পাৰেচাৰৰ? ফিল কৰিবেনে নে মোক কোৱা। তুমি জানাই যেতিয়া এনেকে চূণক তোমাৰ পানীত দিয়া হয় না, হিট ইভলভ হয়, তো তুমি জানা, তো দিছ ৰিয়েকশ্যন ইজ, দিছ ইজ হোৱাট, দিছ ইজ কি এক্সোথাৰ্মিক ৰিয়েকশ্যন, দিছ ইজ হোৱাট এক্সোথাৰ্মিক ৰিয়েকশ্যন। আৰু যদি এক্সোথাৰ্মিক ৰিয়েকশ্যন হয় তাৰমানে আমি কি ফিল কৰিম, ইয়াৰ এনচাৰ কি হ'ব, টেম্পাৰেচাৰ কি হ'ব, ইয়াতে টেম্পাৰেচাৰ কি হ'ব, ৰাইজ হ'ব, টেম্পাৰেচাৰ কি হ'ব, ইনক্ৰিজ হ'ব। বাছ সেইটোৱে কুৱেশ্যন সোধা আছে। এতিয়া কথাটো হ'ল যে ইয়াৰ পৰা আৰু কুৱেশ্যন বনাব পাৰি, যিবিলাক আমি অলপ পিছত গম পাম দিয়া। এইটো কি এচিডিক না বেছ, এইটো বেছ, এইটো যে বেছিক হয়। ইয়াক যদি সোধা হয় যে লিটমাছ পেপাৰ কালাৰ কি চেঞ্জ কৰিব, হাইড্ৰক্সাইড আছেতো বেছিক, হাইড্ৰক্সাইড আছেতো বেছিক, তো লিটমাছ পেপাৰক কি কৰিব, লিটমাছ পেপাৰে কি কৰিব, ব্লু কৰিব। বুজি পাইছা কথাবিলাক? তো এনেকুৱা ছেপাৰেটকৈ তোমাৰ কুৱেশ্যন বনাই দিব পাৰে। আই বুজি পালা, এইটো চিম্পল আছিল, এক্টিভিটি 1.4। এতিয়া চাবা নেক্সট, এইখিনি কিছুমানৰ যে বুকখন পঢ়া নাই তাৰ মিছ হৈ যাব পাৰে, তো সেইকাৰণে মই ইয়াতে এইখিনি বস্তু দেখাইছোঁ না। এই সলিউশ্যন অফ স্লেক লাইম, স্লেক লাইম মানে কি, কেলছিয়াম হাইড্ৰক্সাইড প্ৰডিউচ বাই দ্য ৰিয়েকশ্যন। আচ্ছা, এই যিটো মই ওপৰত দেখালোঁ এই ৰিয়েকশ্যনটোৰ কথা কৈছে, এইবিলাক কথা বাদ দিয়া। প্ৰডিউচ বাই দ্য ৰিয়েকশ্যন এবভ তাৰমানে ইজ ইউজড ফৰ হোৱাইট ৱাশ্বিং ৱাল। আচ্ছা, হোৱাইট ৱাশ্বিং ৱাল। কুৱেশ্যন এনচাৰত তোমাৰ আছে এই কুৱেশ্যনটো, হোৱাইট ৱাশ্বিং কৰাত কাক ইউজ কৰা হয়, আছে না তোমাৰ এক্সাৰচাইজৰ কুৱেশ্যন এনচাৰত আছে। ঠিক আছে, যিয়ে পঢ়িছে সি ইজিলি কানেক্ট কৰিব পাৰিব বস্তুবিলাক। তো কেলছিয়াম হাইড্ৰক্সাইড তুমি জানা তোমাৰ কি, কিছুমান ঘৰত তোমাৰ ৱালত ডাইৰেক্ট চূণেৰে কালাৰ কৰে, হোৱাইট কালাৰ কৰে। ঠিক আছে, তো সেই যে চূণেৰে হোৱাইট কালাৰ কৰে, চূণেৰে মানে কি, কেলছিয়াম অক্সাইড, তাক ৱাটাৰত ডিজলভ কৰি কিনে তাক তোমাৰ ৱালত কি কৰে, ঘঁহে, ৱালত কি কৰিব, তাক ঘঁহে। আচ্ছা, কেলছিয়াম অক্সাইড আৰু ৱাটাৰ, তাৰমানে একচুৱেলি CaO+H2O মিক্স কৰি কিনে কি বনাই লয়, কেলছিয়াম হাইড্ৰক্সাইড বনাই লয়। তাক তোমাৰ কি কৰে, ৱালত সানে। তাৰমানে ৱালত যিটো সানে সেইটো কি একচুৱেলি, ইজ দিছ কুইক লাইম অৰ ইজ দিছ স্লেক লাইম? ৱালত যিটো সানে সেইটো কি হ'ব, ডেফিনেটলি স্লেক লাইম হ'ব, বিকজ কুইক লাইমক ৱাটাৰত মিক্স কৰি সানিছে। তো তাকে কৈছে এটা সলিউশ্যন স্লেক লাইমৰ তোমাৰ হোৱাইট ৱাশ্বিং অফ ৱালক হোৱাইট কৰিবৰ কাৰণে ইউজ কৰা হয়। তো কেলছিয়াম হাইড্ৰক্সাইড ৰিয়েক্ট, এই স্লেক লাইমৰ কথা কৈছে, স্লেক লাইম মানে কেলছিয়াম হাইড্ৰক্সাইড না, ৰিয়েক্ট স্ল'লি উইথ দ্য কাৰ্বন ডাই অক্সাইড ইন এয়াৰ টু ফৰ্ম এ থিন লেয়াৰ অফ কেলছিয়াম কাৰ্বনেট। আচ্ছা, এতিয়া আৰু কিবা কথা কৈছে কেলছিয়াম কাৰ্বনেট, চাবা এই পেৰাগ্ৰাফটো বুজিবা। আগতে মই কিবা এটা লিখাই দিওঁ, চাবা এই কুৱেশ্যনটো বহুত সোধে, ইম্পৰ্টেণ্ট হয়। কেলছিয়াম হাইড্ৰক্সাইডত পৰা যে কেলছিয়াম কাৰ্বনেট হয়, এইটো এক্সামত সোধা দেখিছোঁ, প্ৰি বৰ্ডত মই তোমালোকক গ্ৰুপতো দিছিলোঁ। ঠিক আছে, তো এতিয়া চোৱা
ইয়াতে যি কথা কোৱা আছে মই একদম প্ৰপাৰলি ভালকৈ লিখি দিছোঁ, তুমিও লিখি ল'বা, ঠিক আছে। আমি কি কৰোঁ, we want to white wash মানে কালাৰ দ্য ৱাল। আমি কি কৰিম, ৱালক কালাৰ কৰিম। তাৰ মানে কি, দোকানৰ পৰা কেলছিয়াম অক্সাইড মানে কুইক লাইম কিনি আনিম, তাৰপিছত তাক কাৰ লগত মিক্স কৰিম, ৱাটাৰৰ লগত মিক্স কৰিম, এটা তোমাৰ পেষ্ট এটা বনাই ল'ম, ঠিক আছে। পেষ্ট বনালে মানে পেষ্ট বনাওঁতে কি হৈ যাব, কেলছিয়াম হাইড্ৰক্সাইড হৈ যাব, ঠিক আছে। কেলছিয়াম হাইড্ৰক্সাইড হৈ যাব। তো এইটোতো কুইক লাইম, দিছ ইজ কুইক লাইম, বাট দিছ ইজ কি হৈ যাব, স্লেক লাইম হৈ যাব। এতিয়া আমি এইটোক কি কৰিম, we will use this thing to paint the wall. আমি পেইণ্ট কৰিম কেলছিয়াম হাইড্ৰক্সাইড। ধৰা হ'ল আমি ৱালত লগাই থলোঁ, এইটো হ'ল ইকুৱেশ্যন নম্বৰ 1। এতিয়া ৱালত লগাই থলোঁ, ঠিক আছে, কেলছিয়াম হাইড্ৰক্সাইড ৱালত লগাই থলোঁ, কিন্তু কেলছিয়াম হাইড্ৰক্সাইডটো কি হ'ব এতিয়া, নাও দ্য কাৰ্বন ডাই অক্সাইড ইন এয়াৰত থকা কাৰ্বন ডাই অক্সাইডে কি কৰে, ৰিয়েক্ট কৰে ইয়াৰ লগত, ৰিয়েক্ট উইথ ইট, বিকজ ৱালত সানি থৈ দিছে তুমি, হয় না, ৱাল এখনত তুমি কেলছিয়াম হাইড্ৰক্সাইড সানি থৈ দিছা, বাট এয়াৰত কি আছে, কাৰ্বন ডাই অক্সাইড আছে। তো সেই কাৰ্বন ডাই অক্সাইডে কেলছিয়াম হাইড্ৰক্সাইডৰ লগত ৰিয়েক্ট কৰিব, ৰিয়েক্ট কৰি কি কৰে, কেলছিয়াম কাৰ্বনেট বনায়, ঠিক আছে। কেলছিয়াম কাৰ্বনেট ক'ৰ পৰা আহিছে তো বুজিয়ে পাইছা, বুজি পাব লাগিব। কেলছিয়াম 2 প্লাছ আৰু CO3 তোমাৰ 2 মাইনাছ হয়, 2 কাটা যায়, কেলছিয়াম কাৰ্বনেট হৈ যায়, কেলছিয়াম কাৰ্বনেট। তাৰপিছতে আৰু কি ওলাব, H2 ওলাব ছেপাৰেটকৈ, ঠিক আছে। তো ইয়াতে এইটো ৰিয়েকশ্যন লিখা আছে, দেখা পাইছে, কেলছিয়াম হাইড্ৰক্সাইড কেলছিয়াম কাৰ্বনেট বনাইছে কাৰ্বন ডাই অক্সাইডৰ লগত ৰিয়েক্ট কৰি, তাৰ লগত ৰিয়েক্ট কৰি, কাৰ্বন ডাই অক্সাইডৰ লগত ৰিয়েক্ট কৰি। কাৰ্বন ডাই অক্সাইডটো ক'ত আছিল, মই ইয়াতে লিখি দিছোঁ, ইন এয়াৰত থকা কাৰ্বন ডাই অক্সাইড। আৰু এইটো কি আছিল, এইটোৱেতো আমি কি, যিটো আমি পেইণ্ট ইউজ কৰিলোঁ, তো পেইণ্টটো বা ৱালত থকা পেইণ্টটো, দে উইল ৰিয়েক্ট এণ্ড দে উইল ফৰ্ম এ কম্পাউণ্ড কেলছিয়াম কাৰ্বনেট, যিটো ৱালতে থাকিব লাগি, কেলছিয়াম কাৰ্বনেট। আৰু ইয়াতে কি কৈছে সেইটো শুনা, ইয়াতে কি কৈছে, এ থিন লেয়াৰ অফ কেলছিয়াম কাৰ্বনেট, থিন লেয়াৰ অফ কেলছিয়াম কাৰ্বনেট। আৰু সেই কেলছিয়াম কাৰ্বনেটটো বোলে ফৰ্ম কৰিব 2-3 দিন মান পিছত, গিভ এ চাইনি ফিনিছ অফ দ্য ৱাল, এটা চাইনি ফিনিছ দিব ৱালত। তো তোমাক যদি সোধা যায় যে চাইনি ফিনিছ ৱালৰ হোৱাইট ৱাশ্বিং কৰাত কোনটো কম্পাউণ্ডৰ কাৰণে হয়, এনচাৰ কি, কেলছিয়াম কাৰ্বনেটৰ কাৰণে হয়, ঠিক আছে। ইট ইজ ইণ্টাৰেষ্টিং টু ন', আচ্ছা সেইটো লাইনটো পিছত কৈ আছোঁ, এইটো ইম্পৰ্টেণ্ট কথা। এতিয়া চাবা, একদম ভালকৈ বুজা। এইটো ৱালত আমি প্ৰথম দিনা এইটোহে ৰিয়েকশ্যন কৰি লগাই থৈ দিছোঁ, এনেকৈ লগাই থৈ দিলোঁ। এইবিলাক কি লগাই থৈ দিছোঁ, কেলছিয়াম হাইড্ৰক্সাইড। এতিয়া এটমস্ফিয়াৰত থকা যিবিলাক গেছ আছে, কাৰ্বন ডাই অক্সাইডে কি কৰিব, ইয়াতে এটাক কৰিব, ৱালত থকা কেলছিয়াম হাইড্ৰক্সাইডত এটাক কৰিব, কাৰ্বন ডাই অক্সাইডে এটাক কৰি কিনে কি বনায়, এই ৰিয়েকশ্যনটোত গম পালে ছেকেণ্ড নম্বৰত কি বনায়, কেলছিয়াম কাৰ্বনেট, হুইচ ইজ একচুৱেলি হোৱাট, insoluble white substance, or you can say insoluble white solid. এইটো সলিউবল আছিল ৱাটাৰত, ঠিক আছে। সেইকাৰণে প্ৰথম দিনা যেতিয়া আমি লগালোঁ না ৱালত, তো এইটো কি হ'ল, লাইট কালাৰ হৈছে একদম, বা পানী দেখা পায়। তাৰমানে কোনোবাই যদি দেখে ৱালখন দেখা পাব কি কালাৰ কৰিছা, তাৰমানে সেনেকৈ তোমাক সুধিব কি কালাৰ কৰিছা, কালাৰ দেখোন লগা নাই। কিন্তু ইয়াৰ কাৰণটো হ'ল যে কেলছিয়াম হাইড্ৰক্সাইড ৱাটাৰ সলিউবল হয়, ৱাটাৰত ডিজল্ভ থাকে, সেইকাৰণে অলপমান লাইট মানে হোৱাইট দেখিম আমি, ইমান ক্ৰিষ্টেল ক্লিয়াৰ নহ'ব, ইমান তোমাৰ কি তাৰ চাইন নহ'ব তাৰমানে ফাৰ্ষ্ট ডে। বাট ছেকেণ্ড এণ্ড থাৰ্ড ডেৰ দিনা কি হ'ব, কাৰ্বন ডাই অক্সাইডে যেতিয়া কেলছিয়াম হাইড্ৰক্সাইডত ৰিয়েক্ট কৰি কিনে ইয়াৰ ৱালত, এতিয়া চাবা মই এতিয়া ব্লেক কালাৰ দেখাইছোঁ, এতিয়া ইয়াৰ ওপৰত কি কালাৰ আহিব, এটা হোৱাইট কালাৰ, হোৱাইট ফিনিছড কালাৰ আহিব। আৰু সেইটো কিহৰ কাৰণে হ'ব, কি বনাব, কেলছিয়াম কাৰ্বনেট বনাব, ঠিক আছে। ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিব এই কথাখিনি, ঠিক আছে, ভেৰি ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট। আৰু মই এইটো বুজোৱা নাই বুলি নহয়, তোমাক ক্লাছত বুজাইছোঁ এইবিলাক ৰিয়েকশ্যন, কিন্তু আজি মই কৈ দিলোঁ যে কেনেকুৱা ধৰণৰ তোমাক সুধিব পাৰে এক্সামত, ঠিক আছে। তো তোমাক সুধিব যে ৱালত এনেকৈ তোমাৰ কি কৰা হ'ল,
তোমাৰ স্লেক লাইম তোমাৰ এনেকৈ কি কৰা হ'ল পেষ্ট কৰা হ'ল তাৰপিছত ফাৰ্ষ্ট ডেটো তোমাৰ এনেকুৱা ধৰণৰ তোমাৰ কি মানে প্ৰপাৰ তোমাৰ চাইনি ফিনিছ এটা অহা নাই তাৰপিছত ক'লে 2-3 দিন পিছত চাইনি ফিনিছ এটা আহিছে কিহৰ কাৰণে হৈছে তুমি কি লিখিব লাগিব তেতিয়া এনচাৰ এই ৰিয়েকশ্যনটো লিখিব লাগিব যে কেলছিয়াম হাইড্ৰক্সাইডে এয়াৰত থকা কাৰ্বন ডাই অক্সাইডৰ লগত ৰিয়েক্ট কৰি কেলছিয়াম কাৰ্বনেট বনাইছে যিটো একচুৱেলি কি হয় ইনচলিবল হোৱাইট চলিড হয় ঠিক আছে বাকী ৰিয়েকশ্যনটোতো তুমি জানাই ঠিক আছে ৰিয়েকশ্যনটো আৰু যে ইয়াতে ৱাটাৰ আহিছে এইটো মই মুখস্থ ৰাখিছোঁ নেকি নাই মুখস্থ ৰাখা মই এইটো আৰু এইটো মুখস্থ ৰাখিছোঁ কেলছিয়াম কাৰ্বনেট হয় এইটো জানো আৰু মই চালোঁ যে হাইড্ৰজেনো আছে ইয়াতে তো ডেফিনেটলি আইদাৰ হাইড্ৰজেন গেছ ওলাব নহ'লে বা ৱাটাৰ ওলাব তো অলপমান যদি এইটো লিখি চোৱা তেতিয়া গম পাব যে অক্সিজেন এটা বাকী থাকিল তো মই ইয়াতে ৱাটাৰ বনাই দিছোঁ বুজি পাইছা কথাটো তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আছিল এটা এইটো তোমাৰ এতিয়া আমি নেক্সটটো চাওঁ ৰ'বা ভিডিঅ' কিমান দীঘল অলপ চাই লওঁ ঠিক আছে আৰু তোমাৰ ইয়াতে যদি সোধা যায় এই ৰিয়েকশ্যনটো কি আছিল ৰিয়েকশ্যন দেখিতো গম পোৱা হৈছা ঠিক আছে কি আছিল তোমাৰ এটাৰ পৰা দুটা যদি তোমাৰ লগ লাগে সেইবিলাকক কি বুলি কয় কম্বিনেশ্যন ৰিয়েকশ্যন বুলি কয় দিছ ইজ হোৱাট কম্বিনেশ্যন ৰিয়েকশ্যন আৰু এইটো কি টাইপৰ ৰিয়েকশ্যন আছিল এইবিলাক চব কম্বিনেশ্যনে হয় এইটো কম্বিনেশ্যন হয় না এইটোৱে হয় ইয়াতে এনেকুৱা টাইপ আমি ধৰিব নোৱাৰোঁ ইয়াতে ঠিক আছে অ'কে এতিয়া আমি নেক্সট আহোঁ এক্টিভিটি নম্বৰ 1.5 আৰু কেইটা আছে মই চাই লওঁ 1.5 1.6 আছে কেইটামান বাৰু ধৰা হ'ল এতিয়া নেক্সটটো তুমি নিজে ট্ৰাই কৰিবা দে মই কৰি দিয়াৰ আগতে একবাৰ চাবা কুৱেশ্যনটো একবাৰ চাবা তাৰপিছত ট্ৰাই কৰিবা কি কৈছে 2 গ্ৰাম ফেৰাছ ছালফেট ক্ৰিষ্টেল বুলি কৈছে আচ্ছা তোমাক ল'বা দিছে অলপ ফেৰাছ ছালফেটৰ ক্ৰিষ্টেল কি ল'বা দিছে মই ইয়াতে লিখিম তোমাক ল'ব দিছে ফেৰাছ ছালফেটৰ ক্ৰিষ্টেল কি ক্ৰিষ্টেল ৱৰ্ডটো শুনিলে তোমাৰ মনত পৰিব লাগে ferrous sulfate what do you mean by ferrous Fe2 plus what do you mean by sulfate SO4 2 minus তো 2 to cancel হ'ব কি হ'ব FeSO4 হ'ব তো ferrous sulfate crystal লৈছা বাট ক্ৰিষ্টেল ল'লে সদায় মনত পৰে ৱাটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন ডট কিমানটা তোমাৰ মলিকুল থাকিব ৱাটাৰৰ ঠিক আছে কিমানটা ৱাটাৰৰ মলিকুল থাকিব তোমাৰ মনত আছে না যদি নাই মনত কৰি ল'বা 7H2O 7টা ৱাটাৰ মলিকুল থাকে তো দিছ ইজ হোৱাট দিছ ইজ ফেৰাছ ছালফেট ক্ৰিষ্টেল যেতিয়াই ক্ৰিষ্টেলৰ কথা ক'ব যেতিয়াই ক্ৰিষ্টেল কথাটো ক'ব তো এইটো ৱাটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন থাকে তোমাৰ চল্ট চেপ্টাৰত পাইছা এইটো মানে ছেকেণ্ড নম্বৰ চেপ্টাৰৰ চল্ট পাৰ্টত থাকি পাইছা তো ফেৰাছ ছালফেট ক্ৰিষ্টেল ল'ব দিছে ঠিক আছে ইনে বইলিং টিউব ঠিক আছে এটা টিউবত লৈছে এইটো বইলিং টিউব হয় তাতে ফেৰাছ ছালফেট ক্ৰিষ্টেল লৈছে তাৰপিছত কি ক'লে নোট দ্য কালাৰ অফ দ্য ফেৰাছ ছালফেট ক্ৰিষ্টেল আচ্ছা ফেৰাছ ছালফেটৰ তোমাৰ কালাৰ কি হয় সেইটো তোমাক সুধিছে ইয়াতে তো মই ক'ম ইয়াৰ কালাৰ হয় তোমাৰ গ্ৰীণ হয় বাট লাইট গ্ৰীণ হয় কি হয় লাইট গ্ৰীণ এইবিলাক ইম্পৰ্টেণ্ট হয় কালাৰবিলাক লাইট গ্ৰীণ হয় তাৰপিছত কৈছে হিট দ্য বইলিং টিউব আচ্ছা অভাৰ দ্য ফ্লেম অফ দ্য বাৰ্ণাৰ ঠিক আছে ইয়াক হিট কৰিব দিছে কি কৰিব দিছে হিট আমি কি কৰিম হিট কৰিম অবজাৰ্ভ দ্য কালাৰ ইন দ্য ক্ৰিষ্টেল আফটাৰ দ্য হিটিং হিট হোৱাৰ পিছত কি হ'ল ওলাব দিছে বাৰু মই কৈ আছোঁ হিট হ'লে কি হ'ব ইয়াতে থকা যিটো 7টা ৱাটাৰ মলিকুল এইটো ওলাই গুচি যাব 7 ৱাটাৰ মলিকুল ওলাই গুচি যাব আৰু ইফালে কি থাকি যাব ফেৰাছ ছালফেট থাকি যাব আচ্ছা আৰু এটা কথা শুনা মই এই টেষ্ট টিউবটোক অলপমান জুম কৰি দেখাইছোঁ সৰু সৰু কথা ইয়াতে যে ওলাই গ'ল ৱাটাৰৰ এইবিলাক ইয়াতে গেছো ওলাব ইয়াতে যে দেখাইছে অলপ পিছত গম পাব কি কি ওলাই আছে বাট মই কৈছোঁ ফেৰাছ ছালফেটটো যেতিয়া হিট কৰি দিলোঁ ইয়াৰ পৰা কি ওলাই গ'ল ৱাটাৰ মলিকুল 7 ৱাটাৰ মলিকুল দেখাইছে আৰু ৰিয়েকশ্যন কি হ'ল মাইনাছ হৈ গ'ল মানে ইটো হিট কৰাৰ লগে লগে ভেপৰাইজ হৈ গুচি যাব ঠিক আছে গেট ভেপৰাইজড এণ্ড ফাইনেলি
stick to wall of the tube. টেষ্ট টিউবৰ ৱালত ষ্টিক হয় বা বাহিৰৰ ফালে ওলাই যাব পাৰে ঠিক আছে যদি ইয়াতে ড্ৰপলেট ফৰ্ম কৰে water droplets তেতিয়া তাৰ মানে কি হৈছে ইয়াৰ পৰা ষ্টিম আহি কেনে সেই 7 water molecule আহি কেনে ৱালত লাগিছে ঠিক আছে তো তেনেকুৱা ধৰণৰ বুজাব যদি কোৱেশ্চনত সুধি দিয়ে সেইটো এনসাৰ দিবা যে the water droplets in the water droplets in the test tube is because of the water molecule released from the ferrous sulfate crystals ঠিক আছে which was present in the water of crystallization ঠিক আছে তো এটো স্টিক হল ওয়ালত এতিয়া চাবা নেক্সট সুধি কি আছে observe the color of the crystal after heating আচ্ছা হিট হোৱাৰ পিছত ইটো হৈ যাব বিকজ 7 মলিকুল ওলাই গল তো ইয়াৰ কালাৰ কি হ'ব এটো সুধি আছে তো ইয়াৰ কালাৰ কি হ'ব ইয়াৰ কালাৰ কি হয় হোয়াইট কালাৰ হয় ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কালাৰ চেঞ্জ হোৱা ৰিএকচনছ বিলাক ঠিক আছে তো ইয়াতে মই দুটা কথা ক'লো ফেৰাছ সালফেটৰ ক্ৰিষ্টেলটো হিট কৰাৰ পিছত তাৰ পৰা ওয়াটাৰ মলিকুল ওয়াটাৰ অফ ক্ৰিষ্টেলাইজেশন ইয়াক কি বুলি কয় water of crystallization is removed or is vaporized ঠিক আছে and কি তোমাৰ বাকি থাকি যায় the ferrous sulfate only remain থাকি যায় তোমাৰ যাৰ কালাৰ হোয়াইট আৰু যেতে water of crystallization ফৰ্মত আছিল তাৰ কালাৰ কি আছিল লাইট গ্ৰীন আছিল ঠিক আছে তো এটো কোৱা হৈছে তোমাৰ তাৰ পিছত বুজিবলা কথাটো কি হল তো এইটো এক্টিভিটি দেখিনিয়ে কৰিব দিছিল ঠিক আছে এতে যদি মই ডায়াগ্ৰামটোৰ কথা কওঁ বয়লিং টিপৰ কথা কৈছে ফেৰাছ সালফেট ক্ৰিষ্টেলৰ কথা কৈছে বাৰ্নাৰৰ কথা কৈছে তাৰ পিছতে আচ্ছা ডু নট পইণ্ট দ্য মাউথ অফ দ্য টিউব এট ইয়ৰ নেইবাৰ অৰ ইয়ৰ সেল্ফ তাৰ মানে তোমাৰ ফালে ৰাখিব দিয়া নাই টেষ্ট টিউবৰ ফেচটো মানে ইয়াৰ পৰা গেছেছ কিছুমান ওলাব তো ডেট কেন বি হাৰ্মফুল টু ইউ এজ ৱেল না সেইকাৰণে তো ৱাফটিং গেছ জেন্টলি টুৱাৰ্ড নটছ আচ্ছা মানে স্মেল ল'ব দিছে তোমাৰ কি ওলাইছে তাৰ পৰা চাবৰ কাৰণে আচ্ছা তোমাৰ ফাৰ্দাৰ বুকত ইয়াৰ পিছত আৰু কেইটামান ৰিএকচন দিয়া আছে চাবা ইয়াতে চাবা হিট কৰাৰ লগে লগে ইয়াৰ পৰা আমি গ্ৰীন কালাৰৰ পৰা হোয়াইট কালাৰটো হল ঠিক আছে দেন যেতিয়া আৰু ফাৰ্দাৰ হিট কৰা যায় আমি কি কৰিলো ফাৰ্দাৰ হিট কৰি আছো মানে হিট ষ্টপ কৰা নাই হিট কৰি আছো এতিয়া নেক্সট কি হ'ব ইয়াৰ ওপৰত তোমাৰ নেক্সট এটা ৰিএকচন হ'ব এই ফেৰাছ সালফেটটোৰ ডিকম্পোজিশন হয় বিকজ আমি ইয়াতে পঢ়ি কি আছো ডিকম্পোজিশন ৰিএকচন পঢ়ি আছো তো মানে কি ফেৰাছ সালফেটটো এগেইন ব্ৰেকডাউন হয় তো ব্ৰেকডাউন হৈ কেনে কি হয় মই ইয়াতে লিখিছো তুমি মনত ৰাখিবা ঠিক আছে তুমি এনে ভাবা কি হ'ব পাৰে মই কৈছো এটা তোমাৰ সলিড ফৰ্ম হয় আৰু দুটা গেছৰ ফৰ্ম হয় তুমি অলপমান মোক ক'ব পাৰিবা না তুমি হেনেকে ভাবিবা এক্সামত যে ইটো হ'ব পাৰে ঠিক আছে আইডিয়া লগাবা তো তুমি যদি অলপমান ভাবা কি হ'ব এটা অক্সাইড হ'ব আইৰন অক্সাইড আৰু গেছ দুটা ওলাব সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্রাই অক্সাইড আৰু কি সালফাৰ ট্রাই অক্সাইড এটো যে অক্সাইড লিখিছো আইৰন অক্সাইড এটোৰ ফৰ্মুলাটো ঠিকে আছে না এটো ফৰ্মুলাটো ঠিকে আছে না আমি একদম বুকৰ মতে যাম ঠিক আছে আমি বুকৰ মতে যাম তো স্টার্টিংত এটো ফেরাস সালফেট আছিল বাট রিঅ্যাকশনৰ পিছত এটো ফেরিক সালফেট হৈ যায় কি হৈ যায় ফেরিক সালফেট হৈ যায় সরি ফেরিক সালফেট বুলি কলো স্টার্টিংত ফেরাস সালফেট আছিল বাট রিঅ্যাকশনৰ পিছত কি হয় ফেরিক অক্সাইড হৈ যায় তো ফেরিক অক্সাইড মানে কি Fe3+ ফেরিক মানে Fe3+ অক্সাইড মানে O2- তার মানে কি হ'ব ইয়াৰ তোমাৰ ফৰ্মুলাটো F ইয়াৰ 3 টো অক্সিজেনৰ তলত যাব আৰু অক্সিজেনৰ 2 টো ইয়াত যাব তো Fe2O3 হ'ব যাৰ কালাৰটো কি কালাৰটো মনত ৰাখিবা ইয়াৰ কালাৰ ব্ৰাউন ইয়াৰ কালাৰ হয় ব্ৰাউন ঠিক আছে তো কি হ'ব Fe2O3 হ'ব যাৰ কালাৰ হয় কি তোমাৰ ব্ৰাউন কালাৰ ঠিক আছে এতিয়া চোৱা এতিয়া আমি অকমান ব্যালেন্স কৰিম হা ৰিঅ্যাকশনটো আৰু এটোৰ নাম কি
এটোতো ফেৰিক অক্সাইড বুলি কৰোঁ বা তাৰ আৰু এনেকেও ক'ব পাৰি কি আইৰন 3 অক্সাইড বুলিও ক'ব পাৰি ঠিক আছে যিবিলাক জানা আৰু এইটো কি সালফাৰ দুটা অক্সিজেন থাকা তো সালফাৰ ডাই অক্সাইড আৰু এইটোৰ নাম কি সালফাৰ কি ট্রাই অক্সাইড স্টার্টিংৰ পৰা মই এগেইন কৈছোঁ তুমি ফেৰাছ সালফেট ক্ৰিষ্টেল ললা হিট কৰি আছা প্ৰথমতে কি লাইট গ্ৰীণ কালাৰটো হোৱাইট কালাৰ হ'ব তাৰপিছতে এগেইন ফাৰ্ডাৰ হিট কৰিছে এতিয়া হিট কৰিলে এই ইয়াতে যে দেখাইছে এইবিলাক যে কিবা গেছ ওলাই গৈছে যে টেষ্ট টিউবৰ ওপৰৰ পৰা এই গেছ কেইটা ওলাইছে সালফাৰ ডাই অক্সাইড এণ্ড সালফাৰ ট্রাই অক্সাইড এইটো এটা কুৱেশ্যন হ'ব পাৰে অন এক্সেছিভ হিটিং in the diagram the fumes you have seen those fumes are of which gases তুমি answer কি দিব লাগিব সালফার ডাইঅক্সাইড and সালফার ট্রাইঅক্সাইড আৰু এইটো কি this is not a gas this is a solid this is a brown color solid কালাৰ খিনি মনত ৰাখিবা ফাইনালি তোমাৰ যেটো ফেৰাছ সালফাইড লৈছিলা যেটো সালফেট লৈছিলা লাইট গ্ৰীণ হেতুৰ কালাৰ কি হৈ যাব ব্ৰাউন হৈ যাব এতিয়া ফেৰাছৰ পৰা ফেৰিক কিয় হ'ল সেইবিলাক তুমি এতিয়া এইবিলাক মাথা মাৰিব নালাগে ঠিক আছে তো জাস্ট মনত ৰাখিবা যে ফেৰাছ সালফেটৰ পৰা ফেৰিক অক্সাইড হৈছে ফাইনালি ঠিক আছে আচ্ছা বেলেন্স কৰি মই ইয়াতে ৰিয়েকশ্যনটো ইফালে সেপাৰেটকৈ লিখি দিওঁ ঠিক আছে যদি ধৰা হ'ল এক্সামত লিখিব লগা হয় তোমাৰ ফেৰাছ সালফেট কি হৈছে ফেৰিক না Fe3O2 হৈছে আৰু সালফাৰ ডাইঅক্সাইড আৰু সালফাৰ ট্রাইঅক্সাইড হৈছে এইটো গেছ আৰু এইটো কি সলিড এইটো সলিডে আছিল সলিডক আমি হিট কৰিছোঁ তো ইয়াক যদি বেলেন্স কৰোঁ আমি আইৰন দুটা আছে আইৰন দুটা মেটেল নন মেটেল সালফার দুটা অক্সিজেন টোটাল ইফালে 3 4 5 6 7 8 ইফালে 8 আছে তো এইটোৱে বেলেন্স হৈ গ'ল দিস ইজ দ্য বেলেন্স ইকুৱেশ্যন ইয়াৰ কালাৰটো কি ইয়াৰ কালাৰ হ'ল তোমাৰ কি হোৱাইট ইয়াৰ কালাৰ কি ব্ৰাউন হোৱাইট কালাৰ বস্তু এটা হিট কৰি থাকিলে সি এনে ব্ৰাউন কালাৰে হৈ যায় ঠিক আছে যদি তুমি চোৱা হয় না সল্ট এটাকো হিট কৰিলে সি প্ৰথমতে ব্ৰাউনিছ হ'ব দেন ব্লেক কালাৰ হ'ব তো তেনেকুৱা ধৰণৰ কথা বাট ইম্পৰ্টেণ্ট আছিল এইটো বিকজ এক্টিভিটি বেছ কুৱেশ্যন এতিয়া আমি আহোঁ নেক্সট তো যদি সোধা যায় এইটো কি টাইপৰ ৰিয়েকশ্যন তুমি কি লিখিবা এইটো এটা বস্তু ব্ৰেকডাউন হৈ কিনে তিনিটা বস্তু হৈছে তো দিছ ইজ এ হোৱাট ডিকম্পজিশ্যন ৰিয়েকশ্যন এইটো এটা কুৱেশ্যন হৈ যাব তাতে ডিকম্পজিশ্যন ৰিয়েকশ্যন ঠিক আছে বাৰু এতিয়া ইয়াতে চোৱা এইটো দিছে কি জানা না 2 গ্ৰাম লেড নাইট্ৰেট পাউডাৰ ল'ব দিছে ঠিক আছে লেড নাইট্ৰেট বস্তু দেখিয়ে তোমাৰ নাম দেখিয়ে ক'ব পাৰিব লাগিব লেড মানে PB আৰু নাইট্ৰেট NO3 PB 2+ হয় তো 2+ টো ইয়াতে যাব আৰু নাইট্ৰেটৰ 1 হয় 1 টো ইয়াতে যাব তো PB NO3 হ'ব lead nitrate ল'ব দিছে in a boiling tube hold the boiling tube with a pair of tongs ঠিক আছে and heat it over a flame তাৰ মানে lead nitrate কি কৰিব দিছে হিট কৰিব দিছে তো আমি হিট কৰিম তো ডায়াগ্ৰামত এতে দিয়া আছে lead nitrate লৈছে বাৰ্ণাৰেদি আমি হিট কৰিছো এটা boiling tube ৰাখি কিনে pair of tong তো ক'লে নাই টং হয় তো ইয়াতো কিবা এটা গেছ ওলাইছে কুৱেশ্যনত সুধিব এই গেছটো কিহৰ গেছ ঠিক আছে এক্সামত তেনেকৈ সুধিব 1 মাৰ্কৰ কুৱেশ্যন এক্সামত সুধিব write the ৰিয়েকশ্যনটো লিখিব লাগিব এক্সামত সুধিব what are the fumes that are coming out of the test tube fumes মানে কি গেছ fumes মানে কি এই গেছবিলাকক কয় ঠিক আছে তো ৰিয়েকশ্যনটো লিখো PB NO3 lead nitrate PB NO3 ইয়াক কি কৰিব দিছে হিট কৰিব দিছে তো হিট কৰি দিলে কি হ'ব অলপমান মনতে ৰাখিব লাগিব অক্সাইড হ'ব আৰু গেছ দুটা হ'ব তো চোৱা ইটো ৰিয়েকশ্যন আৰু আগৰ ৰিয়েকশ্যনটো অলপ দেখা থাকে ইয়াতো তোমাৰ অক্সাইড হৈছিল ইয়াতো অক্সাইডে হ'ব কিন্তু আৰু দুটা গেছ ওলাব এটা হ'ল নাইট্ৰজেন অক্সাইড ঘৰত লিখি প্ৰেক্টিছ কৰিবা কিছুমান বস্তু মুখস্থ কৰিব লগা হয় কেমিষ্ট্ৰিত তো লেড অক্সাইড আৰু নাইট্ৰজেন ডাইঅক্সাইড আৰু অক্সিজেন ওলাব ঠিক আছে তো lead অক্সাইডৰ ফৰ্মুলা ঠিকে আছে নে তুমি একবাৰ ভাবি চাবা ঠিকেতো থাকিব লাগে কিয় PB ৰো 2+ হয় O ৰো 2- হয় তো ডেফিনেটলি lead অক্সাইড ঠিক আছে অক্সাইড হৈছে লেডৰ অক্সাইড তো lead অক্সাইড ঠিক আছে তো এইটো কি হৈছে যে lead অক্সাইড
আৰু এইটো নাইট্ৰজেন ডাইঅক্সাইড। এইটো কি নাইট্ৰজেন ডাইঅক্সাইড। নাইট্ৰজেনৰ লগত দুটা কি আছে, দুটা অক্সিজেন আছে, তো নাইট্ৰজেন অক্সাইড। আৰু এইটো কি অক্সিজেন ওলাই যাব, এইটো ওপৰৰ ফালে গুচি যাব, দুটাই যাব, ঠিক আছে, দুটাই গেছ হয়, তো এইটো অক্সিজেন গেছ ওলাইছে, ঠিক আছে। এতিয়া কথাটো হ'ল ইয়াক বেলেঞ্চ কৰিব লাগিব, ইকুৱেশ্যনটো মনত ৰাখিবা তুমি, ঠিক আছে। বেলেঞ্চ কৰিব লাগিব, যদি বেলেঞ্চ কৰোঁ, মই বেলেঞ্চ কৰি আছোঁ, এটা নাইট্ৰজেন এতিয়া যে 2 দিওঁ, নাইট্ৰজেন ক্লাছত কৰিছিলোঁ বেলেঞ্চিং, তোমাৰ মনত আছে চাগে, ঠিক আছে। মই এতিয়া মাথা মাৰি থাকিব খোজা নাই, তোমাৰো টাইম ৱেষ্ট হ'ব, ঠিক আছে। তো ঘৰত ট্ৰাই কৰিবা, মই বুক চাই লিখি দিছোঁ হা। 2 আমি ক্লাছত কৰিছিলোঁ, 2 4 এই ৰিয়েকশ্যন মনত ৰাখিবা, এই ৰিয়েকশ্যনবিলাক এক্টিভিটি বেছড ৰিয়েকশ্যনে এক্সামত সুধি দিব। তো ইয়াতে এক্সামত সুধিব দ্য ফিউমছ অবজাৰ্ভ ইচ অফ হুইচ গেছ, তুমি কি লিখিবা, দ্য গেছেছ অবজাৰ্ভ আৰ অফ নাইট্ৰজেন ডাইঅক্সাইড এণ্ড অক্সিজেন। অক্সিজেনটো একচুৱেলি ভিজিবল নহয়, বাট নাইট্ৰজেন অক্সাইডটো ভিজিবল হয়, ঠিক আছে। নাইট্ৰজেন অক্সাইডটো ভিজিবল হয়। তো ইয়াতে লিখি থোৱা ব্ৰাউন ফিউমছ, ব্ৰাউন কালাৰৰ ফিউমছ ওলাব। তো ব্ৰাউন কালাৰৰ যিটো ফিউমছ ওলাইছে সেইটো কি নাইট্ৰজেন অক্সাইডৰ, লগতে আৰু এটা গেছো ওলাই যায় অক্সিজেন গেছ। অক্সিজেন গেছটো ভিজিবল নহয়, বাট ইয়াতে যিটো দেখা পাইছোঁ ব্ৰাউন কালাৰৰ ফিউমছ, কি কালাৰৰ ফিউমছ, নাইট্ৰজেন অক্সাইডৰ কালাৰ কি ব্ৰাউন কালাৰ, ঠিক আছে। নাইট্ৰজেন অক্সাইডৰ কালাৰ কি ব্ৰাউন কালাৰ। ইউ উইল হোৱাট উইল ইউ অবজাৰ্ভ, এ ব্ৰাউন ফিউমছ কামিং আউট অফ দ্য টেষ্ট টিউব উইল বি অবজাৰ্ভ, সেইটো লিখি দিবা। এই পইণ্টটো ইম্পৰ্টেণ্ট হয় দেই, বুকতো মেনশ্যন আছে সেইকাৰণে। হুইচ কালাৰ ফিউম ইজ অবজাৰ্ভ ইন দিছ ৰিয়েকশ্যন, ইট ইজ ব্ৰাউন ফিউমছ। আৰু ব্ৰাউন ফিউমছটো কোনটো গেছৰ, নাইট্ৰজেন ডাই অক্সাইডৰ। আৰু এক্সামত দিব যে ৰাইট দ্য ৰিয়েকশ্যন, তো ৰিয়েকশ্যনটো লিখি দিব লাগিব। আৰু এক্সামত সুধিব পাৰে হোৱাট টাইপ অফ ৰিয়েকশ্যন ইজ দিছ, এটা বস্তুৰ পৰা ব্ৰেকডাউন হৈ তিনিটা বস্তু ওলাইছে, মানে এইটো কি টাইপৰ ৰিয়েকশ্যন দিছে, ডিকম্পজিশ্যন ৰিয়েকশ্যন, এইটো কি ডিকম্পজিশ্যন ৰিয়েকশ্যন, ঠিক আছে। এতিয়া নেক্সট এইটো আছে, এইটো ইমান ইম্পৰ্টেণ্ট নহয়, এইটো ৰিয়েকশ্যন বা এইটো এক্টিভিটি। ইয়াৰ ওপৰত এটা এক্সাৰচাইজ কুৱেশ্যনে আছে ডিৰেক্টলি ইয়াৰ ওপৰত, ঠিক আছে। চাবা, মই এতিয়া হাইলাইট কৰি লৈছোঁ বস্তুখিনি, তো জল্দি জল্দি কৈ যাওঁ। কি কৈছে, প্লাষ্টিক মগ এটা ল'ব দিছে আৰু দুটা হোলছ বনাব দিছে, মানে ইয়াত আমি দুটা হোলছ বনাইছোঁ তাৰমানে, ঠিক আছে। প্লাষ্টিক মগ হয়, এইটোতো প্লাষ্টিক মগ হয়, তাতে দুটা হোলছ বনাইছোঁ, ঠিক আছে। তাৰপিছত কি কৰিব দিছে, আচ্ছা, কাৰ্বন ইলেক্ট্ৰড, ইলেক্ট্ৰড মানে কি, ইলেক্ট্ৰড মানে আমি জানো ইলেক্ট্ৰড হ'লে তাক কেটায়ন এনায়নৰ কথা আহি যায়, না। কেটায়ন এনায়ন বুলি ক'লোঁ, কেথড এনড, কেটায়ন এনায়ন নহয়, এইটোতো আয়নছৰ কথা, কেথড এনডৰ কথা আহি যায় যেতিয়া আমি কি বুলি ক'ম, গ্ৰেফাইটক এজ এ কেথডৰ এনড ইউজ কৰে, এনেকুৱা ধৰণৰ তোমাৰ ইলেক্ট্ৰলাইচিছ ৰিয়েকশ্যন বিলাকত তোমাৰ, ঠিক আছে। তো কাৰ্বন ইলেক্ট্ৰড মানে কাৰ্বনেদি বনাই, ইলেক্ট্ৰড সোমাই দিলেও হল কৰি দুটা, তো এই গ্ৰেফাইট ৰড দেখাইছে যিকেইটা, সেই দুটা তাতে গ্ৰেফাইট ৰড আছে দুটা ছাইডত। তো এই ইলেক্ট্ৰড কেইটা এটা 6 ভোল্ট বেটাৰীত তোমাৰ কি কৰা হৈছে, কানেক্ট কৰা হৈছে, ছুইচ এটা দিয়া হৈছে, ঠিক আছে। তাৰপিছতে এতিয়া মগটো ৱাটাৰেদি ফিল কৰিব দিছে, যাতে ইলেক্ট্ৰডডাল কি হৈ থাকে বোলে, ইমাৰ্জ হৈ থাকে। এতিয়া লিখা আছে না, ইলেক্ট্ৰডছ আৰ ইমাৰ্জ। তাতে কি আৰু অলপমান কি দিয়া হৈছে, ডাইলুট ছালফিউৰিক এচিড দিয়া হৈছে, ডাইলুট ছালফিউৰিক এচিড। আচ্ছা, ডাইলুট ছালফিউৰিক এচিডত দিয়াৰ কাৰণটো সেইটোৱে যে H2SO4 ছালফিউৰিক এচিড, H2SO4 দিছে, HCl দিলেও হ'ব। এইবিলাক দিলে মানে কি আয়ন হয়, আয়ন তোমাৰ কি হ'ব, এইবিলাকত আয়ন থাকিব। এতিয়া আয়ন থাকিলেহে আমাৰ কি হয়, ইলেক্ট্ৰিচিটি তোমাৰ কণ্ডাক্ট হয়। ৱাটাৰ যদি তাতে আয়নছ নাথাকে, আয়ন যদি নাথাকে ৱাটাৰত, আয়ন যদি নাই, তাৰ মাজেদি ইলেক্ট্ৰিচিটি কণ্ডাক্ট নহ'ব। যাতে ইলেক্ট্ৰিচিটি কণ্ডাক্ট হয় তাৰ কাৰণে আয়ন যাতে প্ৰেজেণ্ট থাকে, ঠিক আছে। আয়নছ মানে কি চাৰ্জ, কেটায়ন এনায়ন, পজিটিভ নেগেটিভ, আৰু তোমাৰ চাৰ্জ লাগে ৱাটাৰত যাতে ইলেক্ট্ৰিচিটি কণ্ডাক্ট হয়। যদি আয়নছে নাথাকে, যদি ইলেক্ট্ৰিচিটি কণ্ডাক্টে নহয়, তো আমি এইবিলাক বেটাৰী লগা এইবিলাক চাৰ্কিটৰ কামেই নিদিব, হয় নে নহয়। তো সেইকাৰণে যাতে ইলেক্ট্ৰিচিটি কণ্ডাক্ট হয় আৰু আমাৰ ৰিয়েকশ্যনটো হ'ব পাৰে, সেইটোৰ কাৰণে দিয়া হৈছে ডাইলুট ছালফিউৰিক এচিড। আচ্ছা, এই টপিকটো কি, এইটো কিহৰ ৰিয়েকশ্যন দিছে, ইলেক্ট্ৰলাইচিছ অফ ৱাটাৰ,
ৱাটাৰৰ ইলেক্ট্ৰলাইচিছ। ইয়াৰ ৰিয়েকশ্যনটো পাইছা কিন্তু কপিটো লিখা আছে বাট এইটো এটা ডায়েগ্ৰাম দিয়া হৈছে ঠিক আছে এক্সামত দেখিলে ভয় নাখাবা আৰু ৱাটাৰৰ মাজেদি ইলেক্ট্ৰিচিটি পাছ কৰি দিলে দুটা গেছ ওলায় এটা হ'ল কি হাইড্ৰজেন এটা হ'ল কি অক্সিজেন এতিয়া বেলেঞ্চ যদি কৰা তুমি গম পাবা বেলেঞ্চ কৰিলে তুমি গম পাবা যে অক্সিজেন দুটা আছে 2 কৰি দিও আৰু 2 কৰি দিও তাৰ মানে কি হ'ল দুটা যদি হাইড্ৰজেন ওলাইছে এটা তোমাৰ কি ওলাইছে অক্সিজেন মলিকুল ওলাইছে এইটো ইম্পৰ্টেন্ট হয় তাৰ মানে মলাৰ ৰেশিও মানে কি নাম্বাৰ অফ মলছ অফ হাইড্ৰজেন কেইমল আছে ইয়াতে 2 মল আছে আৰু ইয়াতে কেইমল আছে 1 মল আছে মলৰ কথা তুমি ক্লাছ 9ত পাইছা ঠিক আছে বা মলৰ কথা বাদে দিয়া দে মল যদি তোমাৰ টান লাগিছে নাম্বাৰ অফ মলিকুলৰে কথা কল যেতিয়া দুটা হাইড্ৰজেন ওলাইছে অক্সিজেন এটা ওলাইছে ঠিক আছে তো হেতুকো মল জাস্ট ওয়ার্ডটো মনত ৰাখিবা মলাৰ ৰেশিও মানে 2:1 হাইড্ৰজেনৰ কাৰণেটো অক্সিজেনৰ কাৰণে 1 আৰু এইটো ফৰ্মুলাটো গম পাই না H2O হাইড্ৰজেন দুটা অক্সিজেন এটা থাকে তো হেনেকুৱা ধৰণৰ তো ইয়াতে কি কৰিলে এইবিলাক বস্তু এৰেঞ্জমেন্ট কৰি কিনে সুইচটো দিয়াৰ লগে লগে ইয়াৰ মাজে কাৰেন্ট সাপ্লাই হ'ব ঠিক আছে কাৰেন্ট সাপ্লাই হ'লে কি হ'ব এই টেষ্ট টিউব দুটাত এটা টেষ্ট টিউবত অক্সিজেন তোমাৰ ষ্ট'ৰ কৰিছে আৰু এটা টেষ্ট টিউবত হাইড্ৰজেন ষ্ট'ৰ কৰিছে ঠিক আছে এটা টেষ্ট টিউবত কি অক্সিজেন ষ্ট'ৰ হ'ব এটা টেষ্ট টিউবত হাইড্ৰজেন ষ্ট'ৰ হ'ব এই ইলেক্ট্ৰিচিটিৰ কণ্ডাকশ্যনৰ কাৰণে ঠিক আছে ইয়াক যদি অলপমান ডিটেইলছত ক'ব খোজো মই চাবা একফালে ইলেক্ট্ৰড এটা আছে একফালে ইলেক্ট্ৰড এটা আছে এইটো পজিটিভ ইলেক্ট্ৰড তাতে কেনেকৈ আছে এনড না এনড মানে কি পেনকেক আছে না এইবিলাক মনত পেনকেক এনডটো পজিটিভ হ'ব তো এইটো পজিটিভ দিছ ইজ এনড নেগেটিভ হ'লে এইটো কি নেগেটিভ কেথোড তো ইয়াতে যেটো কৈছে এডাল এনড এডাল কেথোড এডাল এনড এডাল কেথোড এনড মানে কি পজিটিভ এনড না আৰু কেথোড মানে কি নেগেটিভ ঠিক আছে পজিটিভ এনড আৰু নেগেটিভ কেথোড ঠিক আছে এটা চোৱা H2O H প্লাছ আৰু O মাইনাছ যদি ধৰি লওঁ এটা H প্লাছ আৰু O মাইনাছ O2 মাইনাছ আহিব তো H প্লাছ খিনি কোনফালে যাব আৰু ৱাটাৰত হাইড্ৰজেন অক্সিজেন আছে আয়নিক ফৰ্মত যদি আহি যায় H প্লাছ আৰু O2 মাইনাছ হ'ব হয় নে নহয় এইটো হ'ল পজিটিভ এইটো হ'ল নেগেটিভ তো পজিটিভ খিনি কোনফালে যাব H প্লাছ ইফালে যাব আৰু O মাইনাছ O2 মাইনাছ ইফালে যাব হয় না তো ইফালে যদি যায় ইফালে কি গেছ ওলাব অক্সিজেন ওলাব ইফালে কি গেছ ওলাব হাইড্ৰজেন ওলাব সেইটোৱে কথা কোৱা হৈছে এনডত কি ওলাইছে অক্সিজেন আৰু কেথোডত তোমাৰ কি ওলাইছে হাইড্ৰজেন এমচিকিউ বনাব খুজিলেতো এইবিলাকো বনাব পাৰে বুজি পাইছা অলপমান এই আইডিয়াবিলাক ৰাখিবা যে এনডটো তোমাৰ পজিটিভ কেথোডটো তোমাৰ নেগেটিভ পেনকেক এটা হেৰি আছে আমাৰ কি আছে ট্ৰিক আছে আৰু ৱাটাৰৰ যদি ডিছ'চিয়েশ্যন ব্ৰেকডাউন হৈ যায় আমি H প্লাছ আৰু O2 মাইনাছ বুলি কনচিডাৰ কৰিব পাৰোঁ তো H প্লাছ হোৱাৰ কাৰণে কেথোডৰ ফালে আহিব আৰু O2 নেগেটিভ হোৱাৰ কাৰণে এনডৰ ফালে আহিব বিকজ পজিটিভে নেগেটিভক কি কৰিব এট্ৰেক্ট কৰিব তো ইফালে এনডৰ ফালে অক্সিজেন কেথোডৰ ফালে হাইড্ৰজেন ওলাব চাবা ইয়াতে অক্সিজেন দেখা পাইছা আৰু ইফালে হাইড্ৰজেন ওলাইছে ঠিক আছে তো এতিয়া চাবা এটা কথা নটিচ কৰিবা কিন্তু ভেৰি ইম্পৰ্টেণ্ট ইয়াতে কিয় বেছি গেপ ইয়াতে কিয় কম গেপ ক'বা নেকি মোক মই কি ক'লো এইখিনিত কি ওলাইছে অক্সিজেন এইখিনিত কি ওলাইছে হাইড্ৰজেন ইয়াত কিয় বেছি গেপ পৰিল ইয়াত কিয় কম গেপ পৰিল আৰে এইখিনি জেগাতে অক্সিজেন যিটো ফৰ্ম হৈছে এতে জমা লাগিছে তাৰমানে এতিয়া অক্সিজেন কমকে হয় আৰু হাইড্ৰজেন বেছিকে হয় হাইড্ৰজেন যদি দুটা ওলায় অক্সিজেন কেইটা ওলায় এটা ওলায় তো অক্সিজেন কম ৰাখিবৰ কাৰণে কম জেগা ল'ব হাইড্ৰজেন বেছি দুটাকে ওলাই আছে তো বেছি জেগা লৈছে বুজি পাইছা সেইটো ইনফেক্ট কুৱেশ্যনত আছে যে এটা টেষ্ট টিউবত কোনটো গেছ বেছিকে ওলায় এনসাৰ কি হ'ব এক্সাৰসাইজতে আছে কুৱেশ্যন হাইড্রোজেন গেছটো বেছিকৈ ওলায় ইন ইলেক্ট্ৰোলাইসিস অফ ওয়াটার হুইচ gas you will get in large amount answer কি হাইড্রোজেন which gas you will get in small amount
অক্সিজেন গেছ আৰু ইলেক্ট্ৰিচিটি দি তাক ব্ৰেকডাউন কৰা ৰিয়েকশ্যনটোকে কি বুলি কয় ইলেক্ট্ৰলাইসিস কৰা বুলি কোৱা হয় আৰু ইয়াতে এটা বস্তুৰ পৰা ব্ৰেকডাউন হৈ কিনে দুটা বস্তু হৈছে এইটো হোৱাট টাইপ অফ ৰিয়েকশ্যন ইজ দিছ ইজ এ ডিকম্পজিশ্যন ৰিয়েকশ্যন ঠিক আছে বাকী এইবিলাক লাইন পঢ়িব খোজে যদি পঢ়িব পাৰা বাট মই যি কি ক'লো সেইখিনিয়ে কথা তুমি মনত ৰাখিব লাগে বাবলছ ফৰ্মেশ্যন হ'ব দুটা ইলেক্ট্ৰডৰ পৰা বিকজ এটাৰ পৰা হাইড্ৰজেন এটাৰ পৰা অক্সিজেন গেছ ওলাই আছে আৰু ভলিউম কেইটা বেলেগ বেলেগ হ'ব এতিয়া সুধিছে যে ইজ দ্য ভলিউম অফ দ্য গেছ কালেক্টেড ইজ চেম ন হাইড্ৰজেন বেছি অক্সিজেন কম ইনফেক্ট হাইড্ৰজেন টুৱাইচ ভলিউম হ'ব অক্সিজেনৰ বিকজ হাইড্ৰজেন আৰু অক্সিজেনৰ মলাৰ ৰেচিঅ' 2:1 হ'ব ঠিক আছে এই গেছবিলাকক টেষ্ট কৰিব দিছে 1/1 বাই ব্ৰিঙিং বাৰ্ণিং কেণ্ডেল আচ্ছা এইটোত অলপমান মই কথা এটা কৈ দিম ঠিক আছে যেটো মই ভাবো তুমি অলপমান জানাটো দৰকাৰ টেষ্ট অফ হাইড্ৰজেন ইউজিং candle হাইড্রোজেন কি জানা না মই কি কলো হাইড্রোজেন লিখি লবা হাইলি ফ্লেমেবল লগে লগে ফ্লেমেবল লগে লগে জুই লাগে সেই কাৰণে কি হয় H2 catches fire in rapid way তো ইয়াৰে এটা টেষ্ট টিউবত য'ত হাইড্ৰজেন আছে তাৰে থকা গেছখিনিত যদি তুমি লগে লগে কেণ্ডেলটো নিদিয়া লগে লগে কি হ'ব তাতে ফায়াৰ লাগি যাব গেছটোত ঠিক আছে আৰু এটা সাউন্ড হয় ঠিক আছে তোমাৰ ধৰা হল সাউন্ড এটা হয় হা এই সাউন্ডটো আমি পপ সাউন্ড পাইছো তাতে যেতিয়া বেলুন ফৰ্মেশন হয় চেপ্টাৰটোত সিঙ্গেল তোমাৰ গেছত এটা লাগিলে এটা সাউন্ড হয় সাউন্ডটো কি টাৰ্মেদি ক'ব মই ধৰিব ক'ব পৰা নাই তোমাক মনত পৰা নাই বাট ঠিক আছে অক্সিজেন আৰু হাইড্ৰজেন গেছক যদি দুটা টেষ্ট টিউবত যদি জ্বলাই দিয়া হাইড্ৰজেনটো লগে লগে ফায়াৰ কেচ কৰিব আৰু হেতু যদি দেখা পোৱা যায় তেতিয়া গম পোৱা যায় যে ইট ইজ এ এনেকে যদি ফায়াৰ ধৰে লগে লগে হেতুকে কি গম পোৱা যায় ইট ইজ এ H2 গেছ বুলি গম পোৱা যায় তো ৰিয়েকশ্যনত টেষ্ট কৰা মানে কি গেছ আছে হেতু ধৰিবৰ কাৰণে কৰা টেষ্টকে আমি টেষ্ট ফৰ গেছ বুলি কওঁ দিস ইজ এ টেষ্ট ফৰ হাইড্ৰজেন ঠিক আছে বাই বাৰ্নিং কেণ্ডেল মানে হাইড্ৰজেন গেছত তুমি যদি এটা কেণ্ডেল কাষত লৈ যোৱা লগে লগে কি হ'ব হাইড্ৰজেন গেছটোৱে কি কৰিব তোমাৰ ফায়াৰ কেচ কৰিব পটককে এটা যদি হাইড্ৰজেন বুলি গম পালা আৰু এটা কি হ'ব অক্সিজেন হ'ব ঠিক আছে সো হাইড্রোজেন মই চালো অকমান ঠিক আছে তো হাইড্রোজেন গেছৰ বাৰ্নিং হলে ৰেপিড ৱেট বাৰ্ন হয় না যেটো সাউন্ড হয় তাক পপ সাউন্ড বুলিয়ে ক'ব দিয়া তুমি এই ৱৰ্ডটোৱে মনত ৰাখিবা ঠিক আছে পপ সাউন্ড এইটোৱে মনত ৰাখিবা তো মই তোমাক এটা দেখাই আছো চাবা দে ৱেট এইটো এটা ভিডিঅ কি ৰিয়েকশ্যন হৈছে এইবিলাক চাব নালাগে ঠিক আছে জাস্ট কি হৈছে ইয়াতে বেটাৰ ৰিয়েকশ্যন কৰা হৈছে আৰু ইয়াতে ওপৰত হাইড্ৰজেন গেছ তোমাৰ কি হ'ব ওলাব এই যে ৰিয়েকশ্যনটোৰ পৰা এতিয়া তাতে তুমি চাবাচোন এটা ফ্লেম আনি কিনে তোমাৰ কাষত ৰাখিব মেটচ বক্স এটা ৰাখি যদি দিয়ে কাষত ৰেপিড ফায়াৰ হৈছে না তো হাইড্ৰজেন গেছটো তোমাৰ এনেকুৱা ধৰণৰ বাট হাইড্ৰজেন গেছৰ যদি টেষ্টিং নকৰি আমি অক্সিজেনৰ যদি টেষ্টিং কৰাও অক্সিজেনৰ এইটো অক্সিজেনৰ টেষ্টটো এনেকৈ কৰা হয় Hi everyone. In this video, I'm যেটো going তাতে to show you তলত the gas বিকাৰ test এটা আছে for তাতে অক্সিজেন গেছ আছে ঠিক আছে এতিয়া তুমি চাবাচোন অক্সিজেন গেছৰ oxygen gas. প্ৰেজেন্সত কি হয় তোমাৰ So we start with a glowing splint. গ্লোয়িং স্প্লিন্ট এটা আছে জাস্ট গ্লোয়িং হৈ আছে এতিয়া জ্বলা নাই সি নুমাই দিছে And if it's oxygen, it relights the glowing অক্সিজেন থাকা তোমাৰ কন্টেইনাৰটোত নিলে কি হ'ব লগে লগে splint. So on your GCSE exam, that will be a 2-mark question. 1 mark for saying glowing splint and 1 mark for saying oxygen relights it. তো তুমি এইখিনি মনত ৰাখিব লাগে ইয়াতে কথাটো হ'ল
তো ইয়াতে গম পালোঁ আমি এটা যিটো হাইড্ৰজেন গেছৰ টেষ্ট কৰিলোঁ, এইটোত হাইড্ৰজেন গেছৰ টেষ্ট কৰিলে মানে কি হ'ব, ইয়াতে পপ চাউণ্ড হ'ব ফায়াৰ কৰি দিলে। তো গম পাম যে যিটো কণ্টেইনাৰত বেছি জেগা আছে সেইটোৱে কি তোমাৰ হাইড্ৰজেন গেছ, আৰু কম জেগা থকাটো কি অক্সিজেন। এতিয়া যদি মই তোমাক অলপমান কথা কওঁ হা, অক্সিজেনৰ টেষ্ট 1 মাৰ্কৰ কুৱেশ্যন সুধি দিব পাৰে, টেষ্ট অফ অক্সিজেন কেনেকৈ কৰা হয়। ইয়াৰ কাৰণে কি কৰে, ইনচেন্স ষ্টিক না, স্পেলিংটো কেনেকুৱা হ'ব, ধূপকাঠি যিটো কয় হা, ইনচেন্স ষ্টিক। তো তুমি অলপ চাই ল'বা স্পেলিংটো, মোৰ ভুল হ'ব পাৰে। ইনচেন্স মেবি এইটো নহয়, INCENC, ইনচেন্স ষ্টিক। ধূপকাঠিৰ কথা কৈ আছোঁ হা, ইনচেন্স ষ্টিক। ইনচেন্স ষ্টিক এডাল ধৰা হ'ল গ্ল'য়িং ইনচেন্স ষ্টিক। অলপ আগতে যিটো ভিডিঅ'ত দেখালোঁ, তুমি যদি লিখিব লাগে এনেকৈ লিখিবা, এটা গ্ল'য়িং ইনচেন্স ষ্টিক। ইনচেন্স ষ্টিক যদি তোমাৰ কি কৰা হয়, এটা হাইড্ৰজেনতো কৰি থকা নাই, অক্সিজেন থকা কণ্টেইনাৰ এটা ধৰা হ'ল ইয়াতে অক্সিজেন আছে, নিয়া হয় লগে লগে সি কি কৰিব, ইয়াতে ফায়াৰ কেটচ কৰিব, ঠিক আছে, ফায়াৰ কেটচ কৰিব। বাট ইয়াতে ফায়াৰ যিটো হয়, দিছ ফায়াৰ ইজ নট এজ ৰেপিড এজ দিছ। হাইড্ৰজেনটো লগে লগে জ্বলি শেষ হৈ যাব, বিকজ হাইড্ৰজেন ভেৰি লাইটাৰ গেছ। বাট ইয়াতে কি হ'ব, ইনচেন্স ষ্টিকটো ইয়াতে যেতিয়া সোমাই দিবা তুমি, এইটো জ্বলাই ষ্টাৰ্ট কৰিব তাৰমানে, ঠিক আছে। তো ইয়াৰ উল্টা হ'ব, কাৰ্বন ডাই অক্সাইডত কি হ'ব, কাৰ্বন ডাই অক্সাইডত নুমি যাব গ্ল'য়িংটো, কাৰ্বন ডাই অক্সাইডত আৰু নুমি যাব, ঠিক আছে, উল্টা হ'ব। তো ইয়াতে তোমাৰ বেষ্ট টেষ্টটো এইটোৱে হয়, হাইড্ৰজেনটো, আৰু এটা হাইড্ৰজেন গম পালে অক্সিজেন গম পোৱা যাব, ঠিক আছে। তো তোমাক যদি সোধা যায় যে অক্সিজেনৰ টেষ্ট কেনেকৈ কৰা হয়, তুমি কি ক'বা, when a glowing incense stick is dipped into the gas of the test tube, if the incense stick starts glow, ঠিক আছে, it will show that the presence of oxygen, ঠিক আছে। বাট হাইড্ৰজেনৰ কাৰণে কি ক'বা, হাইড্ৰজেনৰ কাৰণে ক'ম যে hydrogen gas is highly flammable. So if we bring a candle, to hydrogen gas, it will catch fire with a pop sound, and the reactions will be, and the burning will be very rapid, আৰু লগে লগে নুমিও যাব, বুজি পাইছা কথাটো, তেনেকুৱা ধৰণৰ। অলপমান নলেজটো তোমাৰ থাকিব লাগে যাতে MCQ আহিলে পাৰা আৰু, ঠিক আছে। অ'কে, এতিয়া আমি বাকী নেক্সটখিনি আমি বেলেগ ভিডিঅ'ত ডিছকাছ কৰিম, ঠিক আছে। নলেজবিলাক ইম্পৰ্টেণ্ট হয়, তুমি যদি একদমেই মাৰ্ক কাটিব খোজা নাই, এই সৰু সৰু কথাখিনি ইম্পৰ্টেণ্ট হয়, বাকীখিনি আমি এটা ভিডিঅ'ত আৰু ডিছকাছ কৰিম, ঠিক আছে। তো তুমি অলপমান ফাষ্ট ফৰৱাৰ্ড কৰি চাব পাৰা, অলপ স্পীড আপ কৰি কিনে ভিডিঅ'ত।